তোমালোকৰ এপৰ এক্সেছ আছে নেকি কাবাৰ এপৰ এক্সেছ আছে নেকি কোৱা নাই যাৰ এবাৰ জইন কৰি লোৱাচোন এজনে হ'লেও জইন কৰিব লাগিব মানে So, welcome to Impact Career Tutorials. মোৰ ইন্ট্ৰডাকশনটা মই দি লওঁ আগতে তো মোৰ নাম হ'ল ঋতুৰাজ গগৈ মই কৈছোঁ তোমাৰ বিটেক ফ্ৰম NIT Silchar ইন মেকানিকেল ইঞ্জিনিয়াৰিং ইন দ্য ইয়েৰ 2013 2013 চনত আৰু 2015 চনৰ পৰাই মই বেলেগ বেলেগ তোমালোকৰ কোচিং চেণ্টাৰ্ছত কাম কৰি আহিছোঁ আৰু মই মেইনলি তোমালোকৰ চাওঁ মেথছ পৰ্চনটো চাওঁ আৰু কিছুমান পৰ্চন ৰিজনিং আৰু ইংলিছো চাই দিওঁ মেইনলি CSET portion to almost মই গুটেখিনি তোমালোকক চাম কিছুমান টপিকস তোমালোক গোপাল ছাৰে কৰাব বাকিখিনি মই কৰাম হ'ব আৰু মই তোমালোকৰ 2020 পৰা 2023 লৈকে মই বেংকৰ এজন পিও হিচাপে কাম কৰিছিল গ্ৰামীণ বিকাশ বেংকত মই কাম কৰিছিলোঁ আগতে তাৰপিছত মই আকৌ বেক টু টিচিং ঘূৰি আহিল হ'ব এইটো আছিল মোৰ ইন্ট্ৰডাকশন তোমালোকৰ লগত লাহে লাহে চিনাকি হ'ম আজি আমি বেছি দেৰি কৰি নাথাকো কাৰণ মোৰ পিছত গোপাল ছাৰে অলপমান তোমালোকক ৰিজনিংৰ বিষয়ে ক'ব শুনা পাইছা সবে তো তোমালোকে চাগে কোনবা দিছা এতিয়ালৈকে APSC কোনবা দিছা তুমি দিছা আৰু নাই দিয়া দিছিলা ওকে ঠিক তো তোমালোকে গম পোৱা প্ৰিলিমছত তোমালোকৰ দুটা পেপাৰ থাকে এটা কি থাকিব GS1 এটা থাকিব GS2 হ'ব তো প্ৰথম পৰীক্ষাটো তোমালোকৰ GS1 হৈ যাব তাৰপিছত কি হ'ব ব্ৰেক দিব তোমালোকৰ 1 ঘণ্টা বা 2 ঘণ্টা ব্ৰেক থাকে নি 2 ঘণ্টা ব্ৰেক হ'ব তাৰপিছত আকৌ তোমালোকৰ GS2 একেদিনাখনি হ'ব হ'ব তো GS2 যেটো পেপাৰ হয় হেতু আৰু এটা নাম হৈ গল তোমালোকৰ কি CSET CSETৰ ফুল ফৰ্মটো কি হয় সিভিল সাৰ্ভিসেস এপটিটিউড টেষ্ট হ'ব মানে চোৱা তোমালোকৰ কাৰণে কবলে গলে বহুত বেছি ইম্পৰ্টেন্ট নহয় দেই মই আগতে কৈ দিছো বহুত বেছি ইম্পৰ্টেন্ট নহয় ইন দা সেন্স কি যে প্ৰথম কথা হৈ গল যে প্ৰিলিমছ বস্তুটো কি হৈ যায় প্ৰিলিমছত যেটো মাৰ্কস পাবা হেতু মাৰ্কস তোমালোকৰ কাউন্ট নহয় হেতু সাকে সকলোৱে জানা হ'ব খালি কোৱালিফাই কৰিব লাগিব হ'ব GS1 তো তোমালোক কাট অফ থাকিব কিন্তু এটো যেটো পেপাৰ হয় এটো কি হয় অনলি কোৱালিফাইং ইন নেচাৰ মানে এটো অকল কোৱালিফাই কৰিলে হৈ যাব ইয়াত তুমি বহুত বেছি মাৰ্কস পাব না লাগে আমি ডিসকাস কৰিম কিমান কিমান মাৰ্কস পাব লাগিব কিন্তু মই এটো কথা ক'ব বিচাৰিছো যে এটো কথা মনত ৰাখিবা যে প্ৰথমতে তোমালোকৰ CSET পেপাৰটোৱে চেক হ'ব যদিও প্ৰথমতে GS1 পেপাৰটো হয় তাৰপিছত GS পেপাৰ 2 হয় প্ৰথম তোমালোকৰ CSET পেপাৰটো চেক কৰিব যদি তুমি ইয়াত কোৱালিফাই কৰা তেতিয়াহে তোমাৰ GS1 পেপাৰটো চাব মানে প্ৰথম ষ্টেজত এটোত যদি তুমি ফেল হৈ যোৱা তেতিয়া হলে আৰু বাকিখিনি তোমালোকক চেক নকৰে বুজি পালা ক্লিয়াৰ ওকে ইয়াত কিছুমান ইম্পৰ্টেন্ট পইণ্টস মই কৈ দিছো সো ইম্পৰ্টেন্ট পইণ্টস প্ৰথম হৈ গল যে টোটাল কোৱেশ্চনস কেটা থাকিব 80 টা কোৱেশ্চনস থাকিব ঠিক আছে মই পেপাৰখনো তোমালোকক এবাৰ দেখাই দিম যেটো এবাৰ এটো বছৰ আহিছে তোমালোকৰ হ'ব তো 80 কোৱেশ্চনস থাকিব তোমালোকৰ সময় কিমান থাকিব 2 ঘণ্টা হ'ব ইয়াৰ পিছত মিনিমাম স্কোৰ টু কোৱালিফাই কিমান হয় 33% অফ 200 এটা সব 200 মাৰ্কস 80 টা কোৱেশ্চন তো এটা কোৱেশ্চনত কিমান মাৰ্কস থাকিব 2.5 মাৰ্কস থাকিব ঠিক আছে তুমি যদি কৰা 80 into 2.5 কিমান হ'ব 160 আৰু 40 মানে টোটাল কিমান মাৰ্কস আছে 200 মাৰ্কস আছে হ'ব প্ৰতিটো কোৱেশ্চনত 2.5 মাৰ্কস থাকিব যদি তুমি কাৰেক্টলি কৰা যদি তোমাৰ ইনকাৰেক্ট হয় নেগেটিভ মাৰ্কিং আছে কিন্তু নেগেটিভ মাৰ্কিং কিমান থাকিব নেগেটিভ মাৰ্কিং যদি এটা কোৱেশ্চন তুমি পাই যোৱা কাৰেক্টলি কৰা কিমান পাবা এটা কোৱেশ্চন কাৰেক্ট কৰিলে 2.5 মাৰ্কস প্লাস হ'ব মাইনাস কিমান হয় মাইনাস 0.625 সো কি হয় 1/4 অফ দা মাৰ্কস অ্যাসাইনড তোমালোকৰ কি হ'ব মাইনাস হ'ব তেনেকে তোমালোকৰ GS1 ত প্ৰতিটো কোৱেশ্চনত কিমান মাৰ্কস কে থাকে তোমালোক অলৰেডি কৰাইছে না সাৰে কিমান মাৰ্কস কে থাকে 2 মাৰ্ক কে থাকে 100টা কোৱেশ্চন থাকে 2 মাৰ্ক কে থাকে সো টোটাল কিমান 200 মাৰ্কস তাৰো 1/4 কাটিব তাৰ 1/4 কিমান হ'ব 2 মাৰ্কৰ 0.5 মাৰ্কস
তো তাত নিগেটিভ 0.5 লাগিব কিন্তু ইয়াতে নিগেটিভ কিমান লাগিব নিগেটিভ মাৰ্কস নিগেটিভ লাগিব তোমালোকৰ 0.625 দেই নিগেটিভ লাগিব তোমালোকৰ 0.625 এটা কোৱেশ্চন যদি ভুল হয় ক্লিয়াৰ আছে ইয়াৰ পিছত মই কৈছিল যে মিনিমাম তোমালোকে কিমান পাব লাগিব 33% পাব লাগিব অফ 200 মাৰ্কস দ্যাট ইজ ইকুৱেল টু কিমান 66 মাৰ্কস আৰু 66 মাৰ্কস পাবলৈ হলে তুমি কেইটা কোৱেশ্চনছ কাৰেক্টলি কৰিব লাগিব 27টা কোৱেশ্চন কাৰেক্টলি কৰিব লাগিব কিন্তু এটা ভুল হ'ব নালাগিব হ'ব বুজি পাইছা মই কি কৈছো টোটাল 80টা কোৱেশ্চনৰ ভিতৰত 80টা কোৱেশ্চনৰ ভিতৰত তুমি কেইটা কোৱেশ্চন কাৰেক্ট কৰিব লাগিব অনলি 27টা কাৰেক্ট কৰিব লাগিব কিন্তু ভুল থাকিব নালাগিব কিন্তু আমাৰ কি হয় কিছুমানটো তুমি ভাবিবা যে কাৰেক্ট হৈ আছে কিন্তু এটা ভুলো হৈ যাব পাৰে হ'ব আৰু এটা কথা মই কৈ দিছো যে এটোটো 27টা কাৰেক্ট কৰিব লাগিব তুমি যদি পাৰা যে তুমি পাৰিছা কোৱেশ্চনটো হ'ব 27টা সাপোজ তোমাৰ হৈ গল শুদ্ধকে হৈ গল তাৰ পিছতো তুমি পাৰি আছা তেতিয়াও কি হ'ব তেতিয়া তুমি কি নকৰাকে আহিবা নেকি নকৰাকে নাহা কৰি আহিবা যেটো তুমি কনফিডেন্ট আছা যেটো কাৰেক্ট হৈ আছে হেতু কৰি আহিবা সো কোৱেশ্চনছ তোমালে কৰি আহিবা মই এটো মই হেৰি লিমিট কোৱা নাই যে তুমি ম্যাক্সিমাম কিমান কোৱেশ্চনছ কৰি আহিবা ঠিক আছে তুমি যদি 80টা পাৰা 80টা কোৱেশ্চনো কৰি আহিবা কথা নাই হ'ব কিন্তু মিনিমাম ইমানটা কোৱেশ্চনছ তোমালোকে কৰিব লাগিব সো অন দা সেফ সাইড তুমি ধৰিব পাৰা যে 35 কোৱেশ্চনছ যদি তুমি কৰি আহা উইথ গুড একুৰেসি তেতিয়া হলে তোমালোকৰ ইজিলি ক্লিয়াৰ হৈ যাব কাৰণ চোৱা এনে দেখিবলৈ বহুত সহজ হয় আৰু কবলৈও বহুত সহজে হয় ঠিক আছে কিন্তু বহুতে এই পেপাৰটোত আকৌ কি কৰে ফেইল কৰে আমি যেটো দেখি পাইছো স্টুডেন্টস বিলাকে এটো পেপাৰত বহুতে ফেইল কৰে তোমালোকৰ এপিএসসি হওক বা ইউপিএসসি তো তোমালোকৰ থাকে এসএসসি পেপাৰ ইউপিএসসি পৰা এটো কনসেপ্ট আহিছে আগতে নাছিল এসএসসি পেপাৰ এপিএসসি তো ইয়াতো তোমালোকৰ মানুহ ফেইল হৈ যায় সো ফাৰ্স্ট স্টেপ হৈ গল এটো তোমালোকৰ ক্লিয়াৰ হয় এতিয়া ইয়াতে কি বস্তু থাকিব নেক্সট তোমালোকে কিবা লিখিব বিচাৰিছা নেকি কিবা নেকি ইয়াৰ সেশনটো ৰবা 1 মিনিট আবার আসলে নহয় কৌশল যে ৰেজিস্টাৰ এতিয়া আহিছে চোৱাচোন এবাৰ চোৱা ওকে সৰি হা অন কৰি পাহৰি গৈছিলো মই এবাৰ অকমান কৈ দিছো হা মই কৈছিল যে ইয়াত টোটাল কোৱেশ্চনছ থাকিব 80টা কোৱেশ্চনছ থাকিব প্ৰতিটো কোৱেশ্চনত মাৰ্কস থাকিব 2.5 মাৰ্কস হ'ব নেগেটিভ মাৰ্কস কিমান থাকিব 0.625 তোমালোকৰ এটো থাকিব নেগেটিভ মাৰ্কস এটো হৈ গল পজিটিভ কৰিলে তুমি কিমান পাবা আৰু এটো হৈ গল টোটাল মাৰ্কস এটো হৈ গল কি কোৱালিফাইং মাৰ্কস তুমি কিমান পাব লাগিব 66 মাৰ্কস বা 33% অফ 200 আৰু হেতু কাৰণে তোমালোকে 27টা কোৱেশ্চন কি কৰিব লাগিব কাৰেক্টলি হ'ব so on the safe side তুমি 35 questions যদি কৰি আহা with good accuracy তো easily তোমালোকৰ চেক হৈ যাব আমি আগবাঢ়ো নেক্সট ওয়ান এটো অফিশিয়াল সিলেবাস হয় এপিএসসি পৰা তোমালোকক দিছে যেটো সিলেবাস ইয়াতো লিখা আছে সো পেপাৰ 200 মাৰ্কস 200 মার্কস 80টা কোৱেশ্চনছ থাকিব আৰু সময় কিমান পাবা 2 ঘণ্টা পাবা ঠিক আছে তো আৰু এটা কথা চোৱাচোন তোমালোকে ক'ব পাৰিবা নি এটা কোৱেশ্চনত আমি কিমান সময় পাম এটা কোৱেশ্চন কৰিবলৈ কাৰণে কিমান সময় পাম কেনে কৰিব লাগিব 200 মানে তুমি সৰি 2 আৱাৰ্স মানে কিমান মিনিট হয় 120 মিনিট 120 মিনিট পাবা কেটা কোৱেশ্চন কৰিবৰ কাৰণে 80টা কোৱেশ্চন কৰিবৰ কাৰণে এটা কোৱেশ্চন কৰিবৰ কাৰণে কিমান সময় পাবা 120 ডিভাইডেড বাই 80 মিনিট পাবা তাৰপিছত 3/2 মানে কিমান 1.5 মিনিট মানে এটা কোৱেশ্চন কৰিবলৈ কাৰণে তোমালে কিমান সময় পাবা 1.5 মিনিট পাবা হ'ব অন এন এভাৰেজ ধৰিছো মই যে এটা কোৱেশ্চন কৰিবৰ কাৰণে তোমালোকে সময় কিমান পাবা 1.5 মিনিট পাবা 1.5 মিনিট বহুতখিনি সময় হয় ঠিক আছে কম্পিটিটিভ এক্সাম যদি মই কওঁ তোমালোকে যদিও আজি বেংকিংৰ নহয় মই জাস্ট এনে কৈছো কম্পাৰিজন যদি আমি কৰি চাওঁ যদি কোনবা বেংকৰ পৰীক্ষা দিছা তেতিয়া হল তাতে তোমালোকে বহুতখিনি কম সময় পাবা 100টা কোৱেশ্চনছ কৰিবৰ কাৰণে তোমালোকে কিমান সময় পাবা প্ৰিলিমছত 60 মিনিটস পাবা অনলি
বেংকৰ পৰীক্ষা যদি দিয়া কিন্তু সেই তুলনাত তোমালোকে ইয়াতে যথেষ্টখিনি সময় পাবা দেই 1.5 মিনিটছ পাবা প্ৰতিটো কোৱেশ্চনৰ কাৰণে হ'ব ইয়াৰ পিছত এইখিনি আৰু কথা পাতিম আমি টাইম মেনেজমেন্ট কেনে কৰিবা কি আছে হ'ব তো সিলেবাসটো প্ৰথমতে সবতকৈ ইম্পৰ্টেন্ট বস্তু হয় কি আমাৰ সিলেবাসটো কি দিছে এটা দিছে কম্প্ৰিহেনশন মানে কি হয় পেছেজ থাকিব এটা ইংলিশ পেছেজ থাকিব আৰু এই গোটেই পেপাৰটো তোমালোকৰ ইংলিশ ল্যাঙ্গুৱেজতে থাকিব দেই এতিয়ালৈকে এপিএসসি অসমীয়া দিয়া নাই হ'ব তো কম্প্ৰিহেনশনৰ কি থাকিব তোমালোকৰ পেছেজ থাকিব সেই পেছেজৰ ওপৰত বেছ কৰা তোমালোকৰ কোৱেশ্চনছ থাকিব কেটা কোৱেশ্চন থাকিব তো এতিয়ালৈকে আমাৰ দুটা কোৱেশ্চন আহি আছিল এবাৰ অলপমান প্যাটাৰ্ন চেঞ্জ কৰি দিছে এবাৰ তিনটাকে কোৱেশ্চন দিছে এটা পেছেজৰ ভিতৰত তোমালোকৰ তিনটা প্ৰশ্ন আহিছে সো দুটা বা তিনটা প্ৰশ্ন কিন্তু পাঁচটা প্ৰশ্ন জেনাৰেলি আমি দেখা নাপাওঁ ইউপিএসসি যদি তোমালোকে দিয়া আৰু মই এটো এনকাৰেজ কৰিম তোমালোকক যে তোমালোকে ইউপিএসসিও দিবা ঠিক আছে ইউপিএসসি দিয়া কিয় কাৰণ ইউপিএসসি প্ৰিপাৰেচন কৰি থাকিলে এপিএসসি টো তোমালোকৰ অকমান ইজি লাগিব আৰু ইউপিএসসি যদি ক্ৰেক কৰাটো আৰু ভাল কথা হয় না তো তাত চাবা তোমালোকে তাতো কম্প্ৰিহেনশন আহে মানে তাতো ইংলিশ আহে এটো মেইনলি কি হয় ইংলিশে হয় তো ইংলিশ তাতো আহে তাত কিন্তু তোমালোকৰ কে মাৰ্কছৰ আহে এক মানে কেটা কোৱেশ্চন মানে পেছেজৰ ভিতৰত কেটা কোৱেশ্চন থাকে অকল এটাই কোৱেশ্চন থাকে সৰু পেছেজ থাকিব এটা কোৱেশ্চন থাকিব ইয়াতে প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ অলপ মিডিয়াম লেংথ পেছেজ থাকিব 150 to 200 words 250 words এনেকুৱা ধৰণৰ থাকিব হ'ব তাৰে ভিতৰত তোমালোক দুটা বা তোমালোকৰ কেটা কোৱেশ্চন থাকিব তিনটা কোৱেশ্চন থাকিব হৈ গল বুজিলা নেক্সট কি আছে ইন্টাৰপাৰ্সনেল স্কিলছ ইনক্লুডিং কমিউনিকেশন স্কিলছ ঠিক আছে এই বস্তুটো বেলেগ পৰীক্ষাত নাহে আমাৰ এপিএসসিত আহি থাকে এটো বস্তু এটো সোৱা তোমালোকৰ কেনেকুৱা ধৰণৰ থাকিব কমিউনিকেশন স্কিলছ বুলি মই এটা ক্লাস কৰাম তোমালোকক হ'ব তাতে তোমালোকৰ সাপোজ মই কলো টাইপস অফ কমিউনিকেশনছ থাকে কেনেকুৱা ধৰণৰ আৰু সিচুৱেশনাল তোমালোকৰ থাকে মই দেখাম ঠিক আছে অকুলেসিক্স মানে কি হয় কানেসিক্স মানে কি হয় প্ৰক্সিমিক্স মানে কি হয় হ'ব তো এটো বহুত বেছি দীঘলীয়া নহয় বাট ষ্টিল এটো বহুত ইম্পৰ্টেন্ট হৈ যায় বিকজ ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন বহুতখিনি দেখা পোৱা যায় দেই কমিউনিকেশন স্কিলছৰ মই দেখাই দিম কোনটো কোৱেশ্চন কমিউনিকেশন স্কিলছৰ হয় হ'ব তাৰ পিছত আহি গল লজিক্যাল ৰিজনিং এণ্ড এনালিটিক্যাল এবিলিটি মানে ৰিজনিং হ'ব ইয়াৰ পিছত তোমালোকৰ আহি গল কি ডিসিশন মেকিং এণ্ড প্ৰবলেম সলভিং মেইনলি প্ৰবলেম সলভিং নকওঁ মই কিন্তু ডিসিশন মেকিংটো আজিকালি বহুত আহি আছে ডিসিশন মেকিং মানে এনেকুৱা ধৰণৰ সাপোজ মই এটা এক্সাম্পল দিছো হ'ব যে সাপোজ তুমি এখন বাহিৰৰ দেশলৈ গলা তাত গৈ পিনি তোমাৰ লগত কোনবাই ৰেচিয়েল এবিউজ কৰি দিলে ৰেচিয়েল এবিউজ বুজি পোৱা ন তোমালোকে হ'ব কালাৰ লৈ পিনি এথনিসিটি লৈ পিনি এনেকুৱা ধৰণৰ এটা এবিউজ কৰিলে তেতিয়া তুমি কি ষ্টেপ লবা তো অপচন তোমাক দিব যে তুমিও কাজিয়া লাগিল না প্ৰথম অপচন সেকেন্ড অপচন দিলে যে তুমি অথৰিটিক গৈ পিনি কলাগে থাৰ্ড অপচন দিলে যে তুমি একোনকুৱাকে ঘুৰি গুছি আহিলা ও তেনেকে তোমাৰ অপচন বিলাক দিব তুমি কাৰেক্ট কি কৰিব লাগিব ডিসিশনটো তুমি ল'ব লাগিব বেসড অন দা সিচুৱেশন হ'ব তো এইখিনি কি হয় এটো কথা তো মই এটা কৈ আছো ইজি হাৰ্ড বস্তুটো এটা কথা বুজিবা দে তোমালোকৰ কি হয় ইট অল ডিপেন্ডস আপন দা পারসন হ'ব মোৰ কাৰণে যেটো বস্তু ইজি হয় কাবাৰ কাৰণে হেতু বস্তু হাৰ্ডো হ'ব পাৰে হেতু কাৰণে হা তো ডিসিশন মেকিং টু ইজিলি কৰিব পাৰি দেই ইয়াৰ পিছত তোমালোকৰ জেনাৰেল মেন্টাল এবিলিটি এটো জাস্ট এটো আছে আৰু থাকিব দিয়ে এনেকে আৰু বেসিক নিউমেৰেসি মানে তোমালোকৰ এইখিনি কি হয় ম্যাথছ হ'ব ক্লাস 10 ৰ লেভেললৈকে তোমালোকে ম্যাথছ পঢ়িব লাগিব সিলেবাসটো এই হিচাপতে দি থোৱা আছে আমি অলপ ইয়াক ব্ৰডেন কৰি পিনি চাম কি বস্তু আছে কাৰণ এনেকেটো তুমি কোটো নাপাবা ন বেসিক নিউমেৰেসি বুলি কোটো টপিক নাপাবা তোমালোকে ডাইৰেক্ট তো মেইনলি তোমালোকে নাম্বাৰছ সিস্টেম থাকিব তাৰপিছত ডাটা ইন্টাৰপ্ৰিটেশন থাকিব গ্ৰাফ টেবল এইবিলাক থাকিব ডাটা সাফিসিয়েন্সি থাকিব এই গুটেখিনি তোমালোকৰ মিলি কিনি এইখিনি সিলেবাস তোমালোকৰ দি থোৱা আছে হ'ব ইয়াৰ পিছত হৈ যাব ন কিবা ডাউট থাকিলে তোমালোকে সুধিবা মোক সুধিব পাৰা যে স্যাৰ এটো কি হয় হা ক্লিয়াৰ কৰি লবা সো এটো মই এটা কৈ দিও তোমালোকেটো কৰিয়ে আছা যিসকলে অনলাইন চাই আছা তো অনলাইন সভা সকলক কৈছো আজি ডে 3 হয় আমাৰ আজি আমি কি পঢ়ি আছো সিসেট আৰু এপ্টিটিউড স্কিলছৰ বিষয়ে পঢ়ি আছো কেনে কৰিম অলৰেডি আমাৰ ফাৰ্স্ট ডে সেকেন্ড ডে হৈ গৈছে আজি আমি থাৰ্ড ডে সোমাইছো আৰু আমাৰ তিনটা দিন থাকিব এই প্ৰথম 3 দিনৰ আমি ভিডিওস ইউটিউবত আমি সবৰ কাৰণে দি দিছো বাকিখিনি যদি
কাবাক লাগে তেতিয়া হলে আমাৰ এপত গৈ পিনি ইয়াত ৰেজিষ্টাৰ কৰি লব পাৰে ওয়ার্কশপটোত অনলি অনলাইনৰ কাৰণে কিমান হয় 150 रुपीस ওকে সো তো মেইনলি কবলে গলে সিলেবাসটো কনফিউজিং হয় আমি যদি ডিভাইড কৰিব বিচাৰো আমি চাৰিটা পাৰ্টত ডিভাইড কৰিব পাৰো এটা হৈ গল কি ইংলিশ হৈ গল ইংলিশ মানে তোমালোকে ইয়াত বুজিবা যে কি লাগিব তোমালোকক কম্প্ৰিহেনশন যেটো কৈ আছিল প্যাসেজ বা কম্প্ৰিহেনশন এটো ইংলিশ হয় মানে বেলেগে তুমি ভোকাবুলাৰি পঢ়িব নালাগে হ'ব সিনোনিম এন্টোনিম বেলেগে পঢ়িব নালাগে গ্ৰামাৰ তুমি তেলেকে বেলেগে পঢ়িব নালাগে মানে তাৰ ওপৰত বেস কৰা কোৱেশ্চন নাহে মই এটো কথা কৈছো এনেটো তোমাক লাগিব তুমি যদি মেইনস লিখা ইংলিশত লিখিলে তো তাতো গ্ৰামাৰ লাগিব তোমাক হয় না স্পেলিং কাৰেক্ট লাগিব কিন্তু ডাইৰেক্ট হেতুৰ ওপৰত বেস কৰা কোৱেশ্চন জেনাৰেলি দেখা নাপাও এটা দুটাহে কোবাত তোমাল দেখা পাব পাৰা ইংলিশত সো ইংলিশ বুলি কলে কি বুজিবা কম্প্ৰিহেনশন বা প্যাসেজ তাৰপিছত আহি গল তোমালোকৰ ৰিজনিং হ'ব ৰিজনিং যি সকলে আগতে পঢ়া নাই কি হ'ব তাতে তোমালোকে ৰিজনিংৰ বেলেগ টপিক আছে হ'ব পাজলস আছে সিটিং এৰেঞ্জমেন্ট আছে ব্লাড ৰিলেশনশিপ আছে কোডিং ডিকোডিং আছে সো হেখিনি তোমালোকে পঢ়িব লাগিব যি সকলে যদি তোমালোকে আগতে কোবাত কোচিং কৰিছা বেংকিংৰে হওক এসএসসি ৰে হওক তো তোমালোকে এটো মেবি পাব পাৰা কিন্তু যদি তোমালোকে আগতে কৰা নাই স্কুলত কিন্তু আমি এটো বস্তু পঢ়া নাই এটো অকমান নতুন বস্তুৱে হয় ঠিক তাৰপিছত আহি গল ম্যাথছ হ'ব ম্যাথছটো গম পাইছে তোমালোকে ক্লাস 10 লৈকে ম্যাথছ আমি পঢ়িব লাগিব আৰু তাৰপিছত আহি গল কমিউনিকেশন এন্ড ইন্টাৰপাৰ্সনেল স্কিলছ প্লাস কি কৈছো মই ডিসিশন মেকিং তো সোৱা মোটামুটিকে যদি আমি ভাগ কৰো দেই মই পেপাৰখন খুলি দেখাম তোমালোকে হিসাব কৰি চাবা কেটা কোৱেশ্চন আহিছে তো মই কৈছো যে ইয়াৰ পৰা 20 ৰিজনিংৰ পৰা 20 ম্যাথছৰ পৰা 20 আৰু ইয়াৰ পৰা কমিউনিকেশন এন্ড ইন্টাৰপাৰ্সনেল স্কিলছ প্লাস ডিসিশন মেকিং মিলাই কিনি 20 সো টোটাল কিমান হৈ গল 20 40 60 80 হল নাই হ'ব তো এটো হৈ গল মোটামুটি হিসাব মানে এনেকুৱা হ'ব পাৰে যে ইংলিশৰ পৰা 20 টা নাহিলে 15 টাহে আহিলে এই 5 মাৰ্ক যেটো থাকিব এটো কোবাত ইয়াত অলপ বেছি আহি যাব ইয়াত 22 নম্বৰ আহি গল ইয়াত 23 নম্বৰ আহি গল বুজি পালা এই হিসাব হ'ব তো এটো মোটামুটি এটা হিসাব এনেকুৱা নহয় যে ইংলিশৰ অকল তুমি 5 মাৰ্ক পালা এতিয়ালৈকে হোৱা নাই পাবা তোমালোকে কিমান 20 মাৰ্কৰ ওচৰা-ওচৰি অকমান কমো থাকিব পাৰে অকমান বেছিও থাকিব পাৰে প্লাস মাইনাস হ'ব ক্লিয়াৰ আছে বুজি পালা তো আমি এই হিসাবতে সাম বস্তুখিনি এটা হৈ গল ইংলিশ এটা হৈ গল ৰিজনিং এটা হৈ গল ম্যাথছ আৰু এটা হৈ গল কি তুমি কিছুমানে মিসেলেনিয়াস বুলি কয় কমিউনিকেশন ইন্টাৰপাৰ্সনেল স্কিলছ প্লাস ডিসিশন হল নেক্সট সোৱা যেহেতু ডিটেইল সিলেবাস দিয়া নাই ঠিক আছে তো সেই হিসাবত আমি মই দিছো তোমালোকক ইম্পৰ্টেন্ট টপিকস ম্যাথছৰ কি পঢ়িব লাগিব আৰু ইনফেক্ট সোৱা ম্যাথছৰ যি টপিক আছে তোমালোকে এপিএসসি ৰ কাৰণে পঢ়া এডিআৰই কাৰণে পঢ়া বেংকৰ কাৰণে পঢ়া ৰেলৱে কাৰণে পঢ়া সবতে ম্যাথছটো একে ক্লাস 10 ৰ ম্যাথছে আহিব কিন্তু ডিপেন্ড কৰিব বেলেগ কি আহিব যে লেভেল অফ ডিফিকাল্টি হ'ব লেভেল অফ ডিফিকাল্টিটো সবতে বেলেগ হয় আৰু লগতে প্যাটাৰ্নটো অকমান বেলেগ ধৰণৰ থাকিব আৰু কিছুমান টপিকৰ ওপৰত তোমালোকে বেছিকে ধ্যান দিব লাগিব যেনেকৈ সোৱা এখিনি গুটেখিনি যদি সোৱা তোমালোকে ইয়াতে যে এটা হৈ গল কি নাম্বাৰ সিস্টেম হ'ব fractions decimal algebraic formula number series square root cube root simplification approximation তাৰপিছত হৈ গল কি HCF and LCM ratio proportion percentage problems based on ages problems based on numbers তাৰপিছত average mixture and alligation হ'ব তো এখিনি ভিতৰত সময় কৈছো এইকেইটা যে বস্তু আছে fractions and decimals ঠিক আছে square root cube root আৰু simplification তো এইকেইটা তুমি একেটা বস্তু বুলি ধৰিব পাৰা simplification ৰ আন্ডাৰতে এখিনি বস্তু আহে দেই আৰু simplification ৰ পৰা তোমালোকৰ এতিয়ালৈকে আহিছে ধৰা মই কৈছো 1 to 2 মাৰ্কস আহে আৰু সব টপিকৰ পৰাই মই যদি টোটাল টপিক তোমালোকক হিসাব কৰাই নো কেটা আছে এটাটাকে যদি হিসাব কৰা ম্যাথছৰ সবকে বেছি টপিক আছে ম্যাথছৰ টোটাল তোমালোকৰ अराउंड 30 টপিকস আছে তো যদি প্ৰতিটো টপিকৰ পৰা এটা কোৱেশ্চন আহিবলে হয় তেতিয়া হলে 30 টা কোৱেশ্চন হৈ যাব কিন্তু 30 টা কোৱেশ্চনটো আহিব নোৱাৰে মই অলৰেডি কৈছো তোমালোকক কেটা কোৱেশ্চন আহিব 20 টা কোৱেশ্চন আহিব ম্যাক্সিমাম ঠিক আছে 20 টা ওচৰে পাজৰে থাকিব তো তুমি এটো মানি লবা যে সব টপিকৰ পৰা কোৱেশ্চন নাহে কিন্তু তুমি কব নোৱাৰা কোনটো টপিকৰ পৰা কোৱেশ্চন আহিব কোনটো টপিকৰ পৰা কোৱেশ্চন নাহে তো হেকাৰণে পঢ়ুতে কি কৰিব লাগিব আমি এই গুটেখিনি টপিকে পঢ়িব লাগিব দেই অলপ ভয় লাগিব পাৰে যি সকলৰ ম্যাথছ নাছিলে মেবি কিন্তু আমি এটো কথা বুজিবা ক্লাস 10 লৈকেহে তোমালৈ ম্যাথছ জানিব লাগে আৰু প্লাস আৰু এটা এডভান্টেজ তোমালোকৰ কি আছে তোমালোকৰ আৰু এটা ভাল এডভান্টেজ আছে
যে তোমালোকে প্ৰতিটো কোৱেশ্চন কৰিবলৈ কাৰণে বহুতখিনি সময় পাবা 1.5 মিনিটস তোমালোকে পাবা 2 মিনিট দিব পাৰা মেবি ইংলিছত ক'বাত তুমি টাইম বচাই দিলা তাত তুমি টাইম দি দিলা হ'ব যিসকল সায়েন্স বেকগ্ৰাউণ্ডৰ নহয় তেওঁলোকৰ কাৰণে মই কৈ আছো এইটো কথা হ'ব কিন্তু এইটো জানি ল'বা যে মেথছ নপঢ়িলে কিন্তু নহব মেথছ নপঢ়াকেও তুমি সিসেট ক্লিয়াৰ কৰিব পাৰিবা কিন্তু হেতু তোমাৰ ৰিস্কটো বেছি থাকিব হ'ব আৰু মই এইটো কম যদিও এইটো আজি এপিএসসি তোমালোকৰ ওয়াৰ্কশ্বপ হয় মই এটা তোমাৰ কথা কম হেতু সবতে মই সব ষ্টুডেন্টকে কম মই হেতু কথা হৈ গল যে কি যে তোমালোকে এপিএসসি দি আছা ঠিকে আছে বাকি পৰীক্ষাও তোমালোকে নেগলেক্ট নকৰিবা দি থাকিবা যেনেকৈ এতিয়া এসএসসি সিজিএল ওলাইছে হেতু তোমালোকে ফিল আপ কৰি লবা ঠিক আছে যাৰ এলিজিবিলিটি আছে তোমালোকে ফিল আপ কৰি লবা কিয় কাৰণ পৰীক্ষা যিমানে দি থাকিবা হিমানে তোমাৰ কি হ'ব লাৰ্নিং হৈ থাকিব এক্সপেৰিয়েন্স হৈ থাকিব বুজি পাই থাকিবা দুদিন হলেও এক্সট্ৰা পঢ়া হ'ব দেই আৰু এটো মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো চোৱা মই যেতিয়া ক্লিয়াৰ কৰিছিলো 2019 তো কি হৈছিলে একেখিনি মানুহ আমি লগ পাওঁ চিনাকি হৈ গৈছিল আগৰ পৰা কোনো চিন নাপায় যেতিয়া আমি জয়েনিং কৰিব যাওঁ ধৰা ইন্টাৰভিউ ৰাউণ্ডত যাওঁ তেতিয়া একেখিনি মানুহ লগ পাওঁ মানে এতিয়া মই যেতিয়া ক্লিয়াৰ কৰিছিলো মোৰ এসবিআই ক্লাৰ্ক আইবিপিএস পিও আইবিপিএস ক্লাৰ্ক এফসিআই ইপিএফও এনেকে কৰি 5-6টা মানে এক্সাম ক্লিয়াৰ হৈ গৈছে ও আৰু মই যিখিনি লৰা লগ পাইছো বা লৰাছিল লগ পাইছো তেওঁলোকৰো তেনেকে 4-5টা এক্সাম ক্লিয়াৰ হয় মানে তুমি নিজে ভাবিছোৱা যদি কোনোবা এসবিআই পিও ক্লিয়াৰ কৰিছে তো হি এসবিআই ক্লাৰ্কো ক্লিয়াৰ কৰিব আইবিপিএস পিও ক্লিয়াৰ কৰিব আইবিপিএস ক্লাৰ্কো ক্লিয়াৰ কৰিব তো বহুত কিটা তাৰ হাতত চাকৰি থাকে তাৰপিছত হি সিলেক্ট কৰে মানে যাৰ হাতত থাকে তাৰ হাতত বহুত কিটা চাকৰি থাকে যাৰ হাতত নাথাকে তাৰ হাতত এটাও চাকৰি নাথাকে বুজি পালা কথা হ'ব আৰু হি বেলেগ দিও দিব নোৱাৰা তুমি বোলে 5টা পালা এটা মই কাবাক দি দিম হ'ব হেতু নহয় হ'ব আলটিমেটলি গৈ তুমি ডিসিশন এটা লবলগীয়া হ'বগে এনেকুৱা হ'বগে পাৰে যে ক'বাত তুমি অলৰেডি জয়েনিং কৰি দিলা তাৰছত তুমি ইটোপা ওলাব নোৱাৰা হিতুত যাবলৈ কাৰণে হ'ব হেবিলাক হয় হেতু কাৰণে মই কৈছো যে তোমালোকে বাকি পৰীক্ষাও তোমালোকে দি থাকিবা পৰীক্ষা দি থাকিবা তাৰ কোৱেশ্চন চাই থাকিবা তো এটা হৈ গল কি কলো মই সিম্পলিফিকেশন আছে তাৰ ভিতৰত পৰি গল নাম্বাৰ সিৰিজ প্ৰতিবাৰ আহি থাকে মই পেপাৰ তোমালোক দেখাই দিম নাম্বাৰ সিৰিজ হ'ব এলজেব্ৰিক ফৰ্মুলা কেতিয়াবা আহে বহুত বেছি ইম্পৰ্টেন্ট নহয় এসএলসিএম কেতিয়াবা আহে কেতিয়াবা নিদিব পাৰে পাৰ্সেন্টেজটো যথেষ্টখিনি ইম্পৰ্টেন্ট হয় পাৰ্সেন্টেজটো এটো কাৰণে ইম্পৰ্টেন্ট হয় যে তোমালোকৰ এটা বস্তু আছে ডাটা ইন্টাৰপ্ৰিটেশন বুলি কয় নেক্সট স্লাইডত আছে ডাটা ইন্টাৰপ্ৰিটেশন মেইনলি বেসড অন পাৰ্সেন্টেজ দিয়ে এতিয়ালৈকে এপিএসসি আমি হেতু দেখা পাইছো হ'ব আৰু পাৰ্সেন্টেজ বস্তুটো মই কৈছো এটো বস্তু ইমানে ইম্পৰ্টেন্ট হয় মেথছৰ ক্ষেত্ৰত যে পাৰ্সেন্টেজ যদি তুমি বুজি পাই যোৱা তেতিয়া হলে তোমালোকৰ কাৰণে এটো টপিক বহুত ইজি হৈ যাব প্ৰফিট এণ্ড লছ ও সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট এখিনি বহুত ইজি হৈ যাব আৰু যিকোনো টপিকতে তোমালোকৰ কি আহিব পাৰে পাৰ্সেন্টেজ আহি যাব পাৰে এভাৰেজ পাৰ্সেন্টেজ এবিলাক বস্তু যিকোনো টপিকতে তোমালোকৰ ৰিপিট হ'ব পাৰে হ'ব যদি পাৰ্সেন্টেজ ভালকে কৰি লোৱা 50% মেথছ তোমালোকৰ হৈ যাব হেতু কাৰণে এইটো বস্তু আমি বহুত ডিটেইলছত পঢ়িম পাৰ্সেন্টেজ হ'ব পাৰ্সেন্টেজৰ পিছতে আমি প্ৰফিট এণ্ড লছ পঢ়িম ডিসকাউন্ট পঢ়িম সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট এবিলাক পঢ়িম পাৰ্টনাৰশ্বিপ এতিয়ালৈকে চোৱা ইমানকে আহা নাই হ'ব ইয়াৰ পিছত তোমালোকৰ প্ৰবলেম বেসড অন এজেস আহিছে এভাৰেজটো আহিয়ে থাকে মিক্সাৰ এণ্ড এলিগেশন এতিয়ালৈকে আহা নাই হ'ব মানে কেতিয়াবা ক'বাত এটা আহিব পাৰে কিন্তু ইমান বেছিকে আহা নাই কিন্তু পঢ়াত আমি গোটেইখিনিয়ে পঢ়িব লাগিব ইয়াৰ ভিতৰত চোৱা এইখিনি তোমালোকৰ বেসিক টপিকছ হয় হা নাম্বাৰ সিস্টেম এইখিনি নাম্বাৰ সিৰিজ সিম্পলিফিকেশন ৰেশিও প্ৰপোৰ্শন পাৰ্সেন্টেজ হ'ব ইয়াৰ পিছত এইখিনি অকমান এডভান্স টপিক আহি যাব মানে এইখিনি পঢ়িবৰ কাৰণে আগতে তুমি এইখিনি পঢ়ি ল'ব লাগিব ইয়াৰ পিছত আৰু এটা টপিক আছে কি হৈ গল স্পীড ডিসটেন্স এণ্ড টাইম এটো আৰু ইয়াৰ ওপৰত কি থাকিব প্ৰবলেমছ বেসড অন ট্ৰেইনছ তাৰপিছত বোথ এণ্ড ষ্ট্ৰীমছ এই তিনটাই আমি এটা একেলগতে পঢ়িম ঠিক স্পীড ডিসটেন্স টাইমৰ লগত কি পঢ়িম প্ৰবলেমছ বেসড অন ট্ৰেইনছ পঢ়িম আৰু বোথ এণ্ড ষ্ট্ৰীমছ পঢ়িম এতিয়া চোৱা এই তিনটা টপিকৰ পৰা এটা প্ৰশ্ন আহিব বুলি তুমি ভাবিব নোৱাৰা কেতিয়াবা কি হ'ব অকল ট্ৰেইনছৰে প্ৰবলেম দিলে এই দুটা নিদিবও পাৰে কেতিয়াবা বোথছৰ দিলে এই দুটা নিদিবও পাৰে এই হিচাপতে থাকিব হ'ব আৰু এটা পঢ়িলে তুমি বাকি কিটাও বুজি পাবা হৈ গল আৰু সিমিলাৰলি টাইম এণ্ড ৱৰ্ক আৰু পাইপছ এণ্ড সিস্টেমছও তুমি এটা গ্ৰুপিং কৰি ল'ব পাৰা যে এই দুটা আমি একেলগতে পঢ়িব লাগিব যেনেকৈ সিম্পল ইন্টাৰেষ্টৰ লগত কি পঢ়িছো আমি কম্পাউণ্ড ইন্টাৰেষ্ট পঢ়িছো হ'ব প্ৰফিট এণ্ড লছৰ লগত আমি লগতে কি পঢ়িছো ডিসকাউন্ট পঢ়িছো হ'ব ৰেশিও এণ্ড প্ৰপোৰ্শন পঢ়াৰ পিছত আমি কি পঢ়িম পাৰ্টনাৰশ্বিপ পঢ়িম হ'ব এই হিচাপত থাকে সব বস্তু ইন্টাৰকানেক্টেড হৈ থাকে আৰু মেথছৰ বিষয়ে মই অকমান বেছিকৈ কম ঠিক আছে ৰিজনিং বিষয়টো চাৰে ক'বই মেথছৰ কাৰণে চোৱা যিসকলৰ মেথছ উইক আছে
হ'ব তোমালোকে এটা বস্তু মনত ৰাখিব লাগিব যে তোমালোকে ডেইলি প্ৰেক্টিছ কৰিব লাগিব কোৱেশ্চনছ দেই আৰু মেথছ বস্তুটো কেনেকুৱা ধৰণৰ হয় মেথছ বস্তুটো তোমালোকৰ এখন গাড়ী চলোৱা নিচিনা কথা হ'ব এইটো মই এক্সাম্পল দিওঁ প্ৰায় তোমালোকে গাড়ী চলাব জানা কোনোবা আছে গাড়ী জানা তুমি জানা আৰু নাই ড্ৰাইভিং স্কুল গৈছা নেকি কোনোবাই নাই যোৱা জিম যোৱা নেকি কোনোবাই জিম তুমি যোৱা গৈছা ঠিক আছে তো জিমৰ এক্সাম্পল দিয়ে কৈছোঁ মই এতিয়া চোৱা জিম গ'লে কি হ'ব তোমালোকৰ জিম যেতিয়া যাবা জিমত তোমালোকৰ ট্ৰেইনাৰ থাকিব হয় নহয় ট্ৰেইনাৰ থাকিব ট্ৰেইনাৰে তোমাক দেখাই দিব যে কেনেকৈ এক্সাৰচাইজ কৰিব লাগিব তাৰপিছত তুমি গৈ পিনে এক্সাৰচাইজ কৰিলা জিমত গৈ আৰু তাৰপিছত ঘৰত গৈ তুমি কি কৰিব লাগিব যদি তুমি জাংক ফুড খাই দিয়া বা ডায়েটটো মেইনটেইন নকৰা তেতিয়াহ'লে তোমাৰ বডি বিল্ডিং নহ'ব হয় নহয় বুজি পালা কথা তো চিমিলাৰ ৱেত তোমালোকে কি কৰিব লাগিব মেথছৰো তোমালোকে ক্লাছত তোমালোকে মেথছটো প্ৰথমটো ইয়াতে প্ৰেক্টিছ কৰিব লাগিব যেতিয়া মই দিম তুমি বোলে মই কুৱেশ্যন কৰাই আছোঁ তুমি অকল নোটছ বনাই আছা লিখি আছা বুজা নাই বস্তুটো এইটো মানে পিছতকৈ কৰা বস্তু নহয় মেথছটো হ'ব লগালগ মই যেতিয়াই তোমালোকক দিম তুমি চালা মই টাইম দি দিম তাৰপিছত তোমালোকে সেইটো বস্তু কি কৰিবা নিজে কৰিবলৈ চেষ্টা কৰিবা মই কুৱেশ্যনছ ক্লাছতো দিম সেইখিনিও তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা কিন্তু ঘৰত গৈ তোমালোকে কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব যিমানে তোমালোকৰ ফেমিলিয়াৰ হ'ব কুৱেশ্যনটো মানে আগতে তুমি দেখা কুৱেশ্যন হ'ব সিমানে এক্সামত তোমাক সেইটো ইজি লাগিব যিমানে তোমালোকৰ আনফেমিলিয়াৰ কুৱেশ্যন থাকিব মানে যিটো আগতে এনেকুৱা টাইপ অফ কুৱেশ্যন তুমি আগতে দেখা নাই সেইটো কুৱেশ্যন তোমালোকৰ কি হ'ব হাৰ্ড লাগিব বুজি পালা তো সেই হিচাপত মই মেথছৰ কাৰণে তোমালোকক কৈছোঁ যে তোমালোকে ডেইলি প্ৰেক্টিছ কৰিব লাগিব দেই আৰু এটা তোমালোকে লাগিলে টাইম উলিয়াই লোৱা এটা তোমালোকে আজিকালিতো তোমালোকে এআই ইউজ কৰা চাগে চবেই হয় নহয় কৰা নাই ChatGPT DeepSeek আদি কৰি হয় নহয় কিন্তু আমি মেক্সিমাম ইমেজ জেনেৰেশ্যন এইবিলাক কিবা কিবি কৰোঁতে কৰি থাকোঁ হ'ব মিম বনোৱা ইমেজ জেনেৰেশ্যন এনেকুৱাই থাকে কিন্তু ইম্পৰ্টেণ্ট টাস্কৰ কাৰণেও তোমালোকে ইউজ কৰিব পাৰা যেনেকৈ তোমালোকৰ ডেইলি চিডিউল কেনেকুৱা হ'ব তাৰে এটা চাগে তোমালোকক চিডিউল দিছে হ'ব মই তেনেকৈ একো চিডিউল দিয়া নাই মই জাষ্ট তোমালোকক এইটো কথা কৈছোঁ যে তুমি ডেইলি চাব লাগিব এইকেইটা বস্তু মানে তুমি চোৱা হিষ্ট্ৰী পঢ়ি আছা হিষ্ট্ৰী চাব তুমি এসপ্তাহ পঢ়িলোঁ তাৰপিছত এসপ্তাহ জিঅ'গ্ৰাফী পঢ়িলা তেনেকৈ পঢ়িব পাৰা তুমি এসপ্তাহ মেথছ পঢ়ি আকৌ একমাহ মেথছ যদি নপঢ়া একো লাভ নহ'ব এসপ্তাহ পঢ়াত বুজি পালা লাষ্টলৈ তুমি থৈ দিয়া বস্তু নহয় তুমি ডেইলি কৰিব লাগিব আৰু ডেইলি মই এইটো কোৱা নাই যে চব মেথছ ৰিজনিং ইংলিছ চব কৰা তুমি এইটো চাই লোৱা যে তোমাৰ উইক পইণ্ট কোনটো আছে আৰু সেইটো কেনেকৈ গম পাবা তোমালোকে যিমান কুৱেশ্যনছ কৰি যাবা ক্লাছ কৰি যাবা তুমি সিমানে আইডেণ্টিফাই কৰিবলৈ পাৰিবা যে কোনটো তোমাৰ উইকনেছ আছে কিছুমানটো অলৰেডি গম পায় যেনেকৈ এটা এক্সাম্পল দিছোঁ চোৱা মই আগতে বেংকৰ যেতিয়া পৰীক্ষা দি থাকোঁ মোৰ কি হয় প্ৰিলিমছ ক্লিয়াৰ হৈ যায় মেইনছ ক্লিয়াৰ নহয় মেইনছত থাকি যায় 1 মাৰ্ক 0.5 মাৰ্কছৰ কাৰণে থাকি যায় কিবা কিবি তো মই চালোঁ যে পিছতকৈ আহে ন আনচাৰ কি আহে বা পৰীক্ষাত গৈও মই গম পালোঁ যে মোৰ পৰা ৰিজনিঙৰ পাজলছ আৰু চিটিং এৰেঞ্জমেণ্টটো সময়ত মই কৰিব নোৱাৰোঁ মানে হয় ভুল হৈ যায় বা উলিয়াব নোৱাৰোঁ বা বহুতখিনি সময় লাগি যায় বহুত টাইম খাই যায় আৰু পাজলছ আৰু চিটিং এৰেঞ্জমেণ্ট কৰিব লাগিব বেংকৰ তো সেইটো কাৰণে মই সদায় ডেইলি পাজলছ আৰু চিটিং এৰেঞ্জমেণ্ট কৰা ষ্টাৰ্ট কৰিলোঁ যাতে মোৰ সেইটো বস্তু ফাষ্ট হৈ যাওক নেক্সট মই চালোঁ যে মই কাৰেণ্ট এফেয়াৰ্ছ নোৱাৰোঁ ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ বহুত আহে তাতে বেংকৰ পৰীক্ষাত তাত ষ্টেটিক জিকে নাহে ষ্টেটিক জিকে মানে কি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি এইবিলাক নাহে তো কাৰেণ্ট এফেয়াৰ্ছ মই তেনেকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়া ষ্টাৰ্ট কৰোঁ তো তেনেকৈ মই মানে এইটো কৈ আছোঁ যে ইউ হেভ টু ৱৰ্ক অন ইয়ৰ ৱৰ্ক অন উইকনেছ প্ৰথম কথা হৈ গ'ল যে আইডেণ্টিফাই কৰিব লাগিব তোমাৰ উইকনেছ কি হয় তোমাৰ উইকনেছ মেথছ হয় নে ৰিজনিং হয় নে ইংলিছ হয় নে তুমি ডিচিশ্যন মেকিঙৰতো কাৰোবাৰ উইকনেছ থাকিব পাৰে তো যিটোৱে তুমি দেখিছা যে আৰু সেইবিলাক কেনেকৈ গম পাবা ইয়াত যিমানে কৰি থাকিবা ক্লাছেছ আৰু মক টেষ্ট দি থাকিবা তুমি নিজে এটা আন্দাজা পাই যাবা যে কোনটো পইণ্ট তোমাৰ উইক আছে সেই তুমি উইকনেছৰ ওপৰত তুমি কাম কৰিব লাগিব ক'বলৈ বহুত সহজ দেই মই যিবিলাক কথা কৈ আছোঁ কৰিলে নিজে গম পাবা যেনেকৈ চোৱা বডি বনাবলৈতো বহুত সহজ মই কৈ দিম তোমাক কি কৰিব লাগে ভালকৈ কি কেলৰি ডেফিচিটত থাকিব লাগে আৰু তোমালোকে ভাবিব পাৰে মই জিম ট্ৰেইনাৰ নহয় কিন্তু সেই মই জিমো নাই যোৱা এতিয়া আগতে গৈছোঁ হ'ব মই এইটো জাষ্ট কৈছোঁ যে ইনষ্ট্ৰাকশ্যন দিয়াটো বহুত ইজি হয় হ'ব যে তুমি ফাষ্ট ফুড নাখাবা তুমি হেল্ডি ফুড খাবা হয় নহয় তুমি সদায় এক্সাৰচাইজ কৰিবা হ'ব কিন্তু কেইটামানৰ পাৰে হ'ব চিমিলাৰ এইটো কি হয় এইটো মেণ্টেল জিম হয় বুজিছা এটাতো ফিজিকেল জিম থাকে
এইটো মেণ্টেল জিম হয় তোমালোকৰ কাৰণ আল্টিমেটলি কি চাই আছে তোমালোকৰ এইটোৱে চাই আছে ন ব্ৰেইনটো কিমান ডেভেলপ আছে কিমান কেপেবল হয় তোমাৰ ব্ৰেইনটো তো সেইটো কাৰণে তোমালোকে ডেইলি এটা টাইম ওলাই ল'বা মই কৈছোঁ বেছি টাইমো দিব নালাগে বেছি টাইম কিয় দিব নালাগে কাৰণ তোমালোকৰ অলৰেডি জিএছৰ পৰ্চনখিনি পঢ়িব থাকিব হ'ব তো ডেইলি তুমি যদি প্ৰথম লাগিলে তুমি হাফ এন আৱাৰ দিয়া লাহে লাহে তুমি 1 আৱাৰ দিয়া হ'ব মই ভাবোঁ 1 ঘণ্টা বা 2 ঘণ্টা যদি তুমি চিছেটত দি দিয়া ইজিলি তোমাৰ ওলাই যাব আৰু এনেকুৱা এটা পইণ্টো আহি যাব পাৰে যেতিয়া তাৰপিছত আৰু তুমি কৰিবই নালাগে কিয় কাৰণ তুমি অলৰেডি ক্লিয়াৰ কৰিয়ে আছা যিয়ে মক টেষ্ট দিয়া তাতেও ক্লিয়াৰ হৈ যায় তোমাৰ অলৰেডি কিমান মাৰ্কছ লাগে বা 66 মাৰ্কছ লাগে তুমি যদি 100 ওপৰত মাৰ্কছ পাই থাকা প্ৰতিটোত তেতিয়াহ'লে তুমি আৰু তেনেকৈ প্ৰেক্টিচ কৰি থাকিব দৰকাৰ নাই জাষ্ট ৰিভিজন দি থাকিলেই হ'ল কিন্তু প্ৰথমতে সেই লেভেলটো পাই ল'ব লাগিব হ'ব অ'কে নেক্সট চোৱা আৰু তোমালোকৰ আছে ইয়াতে এটা পেজত নুজুৰিলে কাৰণে মই লিখি দিছোঁ ইয়াতে কোৱাড্ৰেটিক এণ্ড লিনিয়াৰ ইকুৱেশ্যন এতিয়ালৈকে অহা নাই APSC এইবাৰ UPSC যিয়ে দিছে গম পাব এইবাৰ UPSC তোমালোকৰ আহিছে কিন্তু কোৱাড্ৰেটিক ইকুৱেশ্যন আহিছিলে UPSC এবাৰ ডাটা সাফিচিয়েন্সিও এতিয়ালৈকে অহা নাই কিন্তু ডাটা সাফিচিয়েন্সিও আমি পঢ়িম বিকজ এইটো চিলেবাছত মেনশ্যন আছে দেই তাৰপিছত মই কৈছিলোঁ কি ডাটা ইণ্টাৰপ্ৰিটেশ্যন এইটো আহি যায় তোমালোকৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন তোমালোকৰ 3টা 4টা কুৱেশ্যন পাবা ডাটা ইণ্টাৰপ্ৰিটেশ্যন মানে কি থাকিব পাই চাৰ্ট ঠিক আছে এনেকুৱা ধৰণৰ বাৰ ডায়েগ্ৰাম পাই চাৰ্ট হ'ব লাইন ডায়েগ্ৰাম টেবুল থাকিব তোমালোকৰ তাৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিব আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কেইটা কুৱেশ্যন আহিব মই কৈছিলোঁ 3টা 4টা কুৱেশ্যন আহিব কিন্তু এটা ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ভিতৰত ঠিক আছে কেইটা কুৱেশ্যন আহিব এটাই কুৱেশ্যন আহিছে এতিয়ালৈকে যিটো আমি পেটাৰ্ণ দেখা পাইছোঁ হ'ব তুমি যদি মই কম্পেৰিজন কিয় দি আছোঁ পৰীক্ষাবিলাক তোমালোকে দিলে গম পাবা পৰীক্ষাবিলাক দিলে গম পাবা ঠিক আছে পৰীক্ষা যিমান দি থাকিবা সিমানে তোমালোকে এইখিনি বস্তু গম পাবা হ'ব যদি তুমি বেংকৰ পৰীক্ষা দিয়া বেংকৰ পৰীক্ষাত তোমালোকৰ এটা ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ভিতৰত 5টা কুৱেশ্যন থাকে ইয়াত 5টা কুৱেশ্যন দিবলৈ নাই ন মই ক'লোৱে কাৰণ 20 মাৰ্কৰ ভিতৰত যদি ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ভিতৰতে 5 মাৰ্ক দি দিয়ে বাকী কুৱেশ্যন ক'ৰ পৰা দিব হ'ব তো সেই হিচাপত তোমালোকৰ এটা কুৱেশ্যন আহে আৰু জেনেৰেলি সেইটো কিহৰ ওপৰত বেছড আহে কুৱেশ্যন পাৰ্চেণ্টেজৰ ওপৰত বেছড আহে হ'ব কিন্তু সেইটোৱে কথা তোমালোকে মই কৈছোঁ যে যিটো আহি আছে সেইটোতো চাবই লাগিব তাৰ ৰিলেটেড যি আছে তুমি সেইটো চাই থৈ দিলে ছেফ থাকিবা দেই ইয়াৰ পিছত হৈ গ'ল জামেট্ৰি এণ্ড মেনচুৰেশ্যন চোৱা জামেট্ৰি তোমালোকে এইটো বহুত বেছি চাব নালাগে বেছিক তোমালোকে 2D মেইনলি মেনচুৰেশ্যন চাব লাগিব 2D মেনচুৰেশ্যন 3D মেনচুৰেশ্যন হ'ব 2D মেনচুৰেশ্যনৰ ভিতৰত কি পৰিব 2D মেনচুৰেশ্যন মানে 2 ডাইমেনশ্যনেল মানে তোমালোকৰ ৰেক্টেংগল স্কুৱেৰ পেৰেলগ্ৰাম ৰম্বাছ হ'ব এইখিনি বস্তু চাৰ্কেল এইখিনি বস্তু ট্ৰায়েংগল এইখিনি বস্তু পৰিব 3D মেনচুৰেশ্যনৰ কি বস্তু পৰিব 3D মেনচুৰেশ্যনত পৰিব তোমালোকৰ কিউব কিউবইড চিলিণ্ডাৰ কোন হ'ব প্ৰিজম পিৰামিড কিন্তু প্ৰিজম পিৰামিড এতিয়ালৈকে অহা নাই তেও মই শিকাই দিম তোমালোকক হ'ব আৰু চোৱা এই বস্তুটো তোমালোকে অলপমান চাবা কাৰণ এই বস্তুটোত আজিকালি গুৰুত্ব বহুত বেছি দিছে দেই মেনচুৰেশ্যনৰ ওপৰত লাগিলে তুমি APSC কোৱা লাগিলে তুমি UPSC কোৱা হ'ব কাৰণ চোৱা এটা কি থাকে পেটাৰ্ণ থাকে ন এক্সামৰ যেনেকৈ আমি যেতিয়া দিছিলোঁ বা মই যেতিয়া দিছিলোঁ পৰীক্ষা বেংকৰ পৰীক্ষাত তোমালোকৰ এটা কি থাকে ইনইকুৱেলিটিজ বুলি এটা টপিক থাকে সেইটো ৰিজনিঙৰ টপিক হয় ইনইকুৱেলিটিজৰ 5টা কুৱেশ্যন আহে আগতে হ'ব 5টা কুৱেশ্যন আহে আজিকালি ইনইকুৱেলিটিজৰ পৰা কেতিয়াবা কুৱেশ্যনে নিদিয়ে কেতিয়াবা এটা বা দুটা কুৱেশ্যন সেই হিচাপত হয় আগতে কি আছিলে ক্লাৰিকেল এক্সামবিলাকত তোমালোকৰ নাম্বাৰ চিৰিজৰ পৰা দুটা টাইপ অফ নাম্বাৰ চিৰিজ থাকে এটা হৈ গ'ল কুৱেশ্যন মাৰ্ক থকা সেই কুৱেশ্যন মাৰ্ক থকা নাম্বাৰ চিৰিজে আহিছিলে আগতে ৰং নাম্বাৰ চিৰিজ অহা নাছিলে আজিকালি চবতে অকল ৰং নাম্বাৰ চিৰিজে অহা হৈ গৈছে হ'ব সেই হিচাপত তো সেই হিচাপত কৈছোঁ মই এইটো সেই হিচাপত ইম্পৰ্টেণ্ট হৈ যায় আৰু বহুত মানুহে মানে এইটো বস্তু অকণমান টান পায় দেই সেইকাৰণে বহুতে এৰি দিয়ে কিন্তু ইমান টান নহয় আৰু সিমান টান হিচাপত তোমালোকক নুসুধে মই এইটো কৈছোঁ যে ইয়াতে তোমালোকে ফৰ্মুলাখিনি ভালকৈ বুজি উঠি যদি তোমালোকে কৰিব পৰা একদম ইজি হৈ কুৱেশ্যনখিনি কৰিব 2D 3D মেনচুৰেশ্যন ট্ৰিগনোমেট্ৰি চোৱা হাইটছ এণ্ড ডিষ্টেঞ্চেছৰ পৰা তোমালোকে ট্ৰিগনোমেট্ৰি বেলেগ একো পঢ়িব নালাগে হ'ব যেনেকৈ তোমালোকৰ এটা পৰীক্ষা আছে তোমালোকে শুনিছা SSC হ'ব SSC বা ৰেলৱে যদি পৰীক্ষা দিয়া তাতে তোমালোকৰ ট্ৰিগনোমেট্ৰি তুমি ইন ডিটেইলছ পঢ়িব লাগিব বহুতখিনি ফৰ্মুলা আছে ট্ৰিগনোমেট্ৰি সেইখিনি মনত ৰাখিব লাগিব কিন্তু আমাৰ ইয়াতে তোমালোকে অকল কি পঢ়িব লাগিব APSCত হাইটছ এণ্ড ডিষ্টেঞ্চেছ বুলি এটা টপিক আছে হ'ব তো সেইটোৱে পঢ়িব লাগিব এডভান্স টপিকছ আছে পাৰ্মুটেশ্যন কম্বিনেশ্যন প্ৰবেবিলিটি এতিয়ালৈকে কুৱেশ্যন অহা নাই কিন্তু আমি পঢ়িম এইটো বিকজ চিলেবাছত আছে মানে তুমি এইটো নাভাবিবা যিটো কুৱেশ্যন অহা নাই সেইটো নাহিব হ'ব আহিও যাব পাৰে তো সেই হিচাপত আমি চাম বেছিককৈ চাম সেইখিনি বস্তু তো এইটো অকণমান এডভান্স টপিক হয় পাৰ্মুটেশ্যন কম্বিনেশ্যন এণ্ড প্ৰবেবিলিটি হৈ গ'ল
হৈ যাব কিবা আছে ডাউট আছে নেকি কিবা সোধা নাই হা ডাউট একো মাইণ্ডত সব বুজি পাইছা ৰিজনিঙৰ মই বহুত বেছি নকওঁ ঠিক আছে তোমালোক ছাৰে ক'ব এইখিনি কথা কিন্তু জাষ্ট মই অকণমান কৈ দিছোঁ তোমালোকক যে ৰিজনিংটো কেনেকুৱা ধৰণৰ সেইটো তোমালোকৰ ডেইলি প্ৰেক্টিছৰ ওপৰত কথা এতিয়া ধৰা মই ক'লো মইতো মেথছ পঢ়াই থাকোঁ মই ৰিজনিং কৰাই নাথাকোঁ হয় নহয় ৰিজনিং মানে মই কিছুমান টপিকে কৰাওঁ ইমান ডিটেইলছতো মই কৰাই নাথাকোঁ তো সেই হিচাপত যদি মোক এতিয়া ৰিজনিঙৰ কুৱেশ্যন কৰিব দিয়া তো মোৰ বেছি টাইম লাগিব কুৱেশ্যনটো ছল্ভ কৰিব পাৰিম কিন্তু টাইমটো বেছি লাগিব বা কিছুমান মে বি মই ছল্ভ কৰিব নোৱাৰিব ওপৰত হ'ব সেই হিচাপত তো ইয়াতে চোৱা ইম্পৰ্টেণ্ট বুলি ক'লে ইনইকুৱেলিটিজ বহুত বেছি ইম্পৰ্টেণ্ট নহয় এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় আহি থাকে চিটিং এৰেঞ্জমেণ্ট ইম্পৰ্টেণ্ট হয় ডাইচৰ কুৱেশ্যন কেতিয়াবা আহে ভেন ডাইগ্ৰাম আহে কোডিং ডিকোডিং ইনফেক্ট বহুত ইম্পৰ্টেণ্ট হয় আহি থাকে হ'ব পাজলছো আজিকালি অহা ষ্টাৰ্ট কৰিছে মানে ইয়াৰ পৰা তুমি যদি চোৱা টোটেল যদি চোৱা ইয়াত 15টা মানে আছে সেইকাৰণে ইয়াৰ পৰা এটা কুৱেশ্যন দিব পাৰে প্ৰতিটো টপিকৰ পৰাই ব্লাড ৰিলেশ্যনৰ থাকে ঠিক আছে আলফা নিউমেৰিক সিৰিজ দিয়ে ইনপুট আউটপুট ইমান বেছি নিদিয়ে ঠিক আছে সিলগছ দিয়ে হ'ব ৰেংকিং পাব পাৰা তোমালোকে ভাৰ্বেল লজিকেল ৰিজনিং অকমান দীঘলীয়া টপিক হয় ইয়াৰ পৰা অহা ষ্টাৰ্ট কৰি দিছে এইবাৰৰ পৰা হ'ব মানে কেইটামান বস্তু থাকে কি তোমালোকৰ statement and argument statement and conclusion statement and course of action এনেকুৱা ধৰণৰ কোৱেশ্চন থাকে তাৰপিছত এনালজি থাকিব তাৰপিছত ভিজুৱেল ৰিজনিং মানে তোমালোক ফিগাৰ বেছ ৰিজনিং আহিব আৰু তাৰপিছত তোমালোক কি থাকিব ক্লক এণ্ড কেলেণ্ডাৰ হ'ব ক্লক কেলেণ্ডাৰৰ পৰা এটা কুৱেশ্চন প্ৰায় আমি দেখা পাওঁ হৈ গ'ল হ'ব তো মই বহুত ডিটেইলছত পোৱা নাই কিয় বুজিছা লিখিব ইংলিছৰ সিলেবাস নাই ঠিক আছে ইংলিছৰ সিলেবাস কি হয় ইংলিছৰ সিলেবাস হ'ল পেছেজে কৰিব লাগিব বেলেগ একো চাব নালাগে কম্প্ৰিহেনশ্যন অনলি কম্প্ৰিহেনশ্যন হ'ব ক'ৰবাত কেতিয়াবা কাটচিট এটা কিবা পাব পৰা সেইটো আৰু বেলেগে পঢ়ি থাকিব নালাগে এইটো কিন্তু অফিচিয়েল সিলেবাস দিয়া নহয় কিন্তু আমি এই হিচাপতে পঢ়িব লাগিব গোটেইখিনি আৰু মই দেখাই দিম তোমালোক এইবাৰ পেপাৰটো দেখাই পিনি তোমালোকক মই কুৱেশ্যনটো দি পিনি মই কম কোনটো টপিকৰ পৰা আহিছে এইটো কোনটো টপিকৰ পৰা আহিছে আমি চাই লওঁ হৈ গ'ল চোৱা মই আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে এইটো মই যেটো কথা কৈছোঁ that is not মানে not only applicable for CSET but for every competitive examination হ'ব এতিয়া মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে কম্পিটিটিভ এক্সামিনেশ্যন দিয়াৰ সেইটো হৈ গ'ল AIEEE তোমালোকে চাগে পোৱা নাই শুনাও নাই চাগে AIEEE আছিলে আগতে মানে এতিয়া কি আছে JEE কয় হয় নহয় অকল JEE থাকে এতিয়া আগতে দুটা পৰীক্ষা হয় এটা থাকে AIEEE সেইকেইটা NIT কাৰণে থাকে আৰু এটা IIT JEE কাৰণে বেলেগকে পৰীক্ষা থাকে তো তেতিয়া ফাৰ্ষ্ট টাইম মই কোচিং লৈছিলোঁ তোমালোক ডিব্ৰুগড়ত থাকোঁ তো সেইটো মোৰ ফাৰ্ষ্ট কি আছিলে তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম মই দিয়া এক্সপিৰিয়েঞ্চ হ'ল আৰু তাৰপিছত মই গেট দিলোঁ হ'ব তাৰপিছতো বেংকৰ পৰীক্ষা এইবিলাক দিলোঁ ৰেলৱে পৰীক্ষা দিলোঁ এইবাৰ মই APSCও দি চালোঁ হ'ব তো তেনেকৈ মোৰ সেইটো এক্সপিৰিয়েঞ্চটো আছে কিন্তু বহুত মানুহ তোমালোকৰ মাজত এনেকুৱা থাকিব পাৰে যিয়ে কম্পিটিটিভ এক্সাম দিয়া নাই ঠিক আছে তো কম্পিটিটিভ এক্সামৰ এইটো কথা বুজা যে তাত নামতে আছে কি কম্পিটিটিভ এক্সাম মানে কি হ'ব কম্পিটিশ্যন হ'ব হয় নহয় বুজি পালা তো যিমানকেইটা সিট থাকিব যেনেকৈ ধৰা এইবাৰ APSCত কিমানটা সিট আছে 250
59 260 সামথিং নেকি তেনেকুৱাই 260 250 যোৱাবাৰ কিমান আছিলে 235 তাৰ আগৰবাৰ কিমান আছিলে 900 পোষ্ট আছিলে ঠিক আছে 900 পোষ্ট আগতে বহুতখিনি পোষ্ট হয় হ'ব কিন্তু তুমি এইটো বস্তু বুজা যে অকল হিমানখিনি ষ্টুডেণ্টৰে সিলেকশ্যন হ'ব বাকিখিনি ষ্টুডেণ্টটো নহ'ব হ'ব কিন্তু সেইটো ৱেষ্ট নহয় ৱেষ্ট কেনেকৈ নহয় যেনেকৈ মই কৈছোঁ APSC যিসকলে ধৰা নাপালে তো ADRE পাই গ'ল দিবা তো সেই হিচাপত মানে তুমি অকমান মই এইকাৰণে তোমালোকক কৈ আছোঁ তোমালোকৰ যদি সঁচাকৈ APSC কাৰণে মন আছে তোমালোকে UPSC কাৰণে টাৰ্গেট কৰা তেতিয়া APSCটো হ'ব হ'ব APSC কাৰণে টাৰ্গেট কৰিবা ADREটো চিয়ৰ থাকিব মই এইটো কোৱা নাই যে APSC টাৰ্গেট কৰিলে APSC নহ'বই হ'ব কিন্তু বাকি তলৰ এক্সাম কেইটাৰ কাৰণেও তোমালোকৰ কি হৈ যাব প্ৰিপাৰেচনটো হৈ যাব দেই সেইটো প্ৰথম কথা ইয়াৰ পিছত চব মই এটা কথা কৈছোঁ তোমালোকক যে টাইম মেনেজমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট টাইম মেনেজমেণ্ট কি হৈ যায় এটা বস্তু মানুহে ভুল কৰি থাকে চোৱা কি হয় এইটো আমাৰ কি কম মই অভ্যাস কোৱা মুদ্ৰা দোষ কোৱা যি কোৱা হ'ব যেনেকৈ মই কৈছোঁ আমি কেনেকৈ লিখোঁ লেফ্টৰ পৰা ৰাইটলৈ লিখোঁ ন সেইটোতো আমাৰ অভ্যাস হয় ঘপককৈ যদি তোমাক ৰাইটৰ পৰা লেফ্টলৈ লিখিবলৈ দিয়ে অসজা লাগিব নাই হয় নাই বুজি পালা কথাটো তো আমাৰ অভ্যাসটো কি যে আমি যেতিয়াই আমি যিমানে আজিলৈকে পৰীক্ষা দি আহিছোঁ হয় নাই মেট্ৰিক দিছোঁ যি দিছোঁ হ'ব তাতে কি হয় আমি কেনেকৈ কৰোঁ কুৱেশ্যনবিলাক কুৱেশ্যন নম্বৰ 1 ফাৰ্ষ্ট কৰোঁ তাৰপিছত 2 কৰিম তাৰপিছত 3 কৰিম তাৰপিছত 4 কৰিম তেনেকৈ যাওঁ কিন্তু কম্পিটিটিভ এক্সামত সেই হিচাপত গ'লে তুমি পেপাৰখন কমপ্লিট কৰিব নোৱাৰিবা মানে কি হ'ব ফাৰ্ষ্টৰ পৰা যদি গৈ আছা ন তো লাষ্টৰ ফালে কি হ'ব আধামান যাওঁতে তোমাৰ 1 ঘণ্টা গুচি গ'লগৈ আধামান কি 10টা 20টা কুৱেশ্যন কৰোঁতে 1 ঘণ্টা খতম 2 ঘণ্টাহে পৰীক্ষা আৰু 1 ঘণ্টাৰ ভিতৰত তুমি এসোপামান কুৱেশ্যন কৰিব লাগে তো কিছুমান কুৱেশ্যন তুমি চুবই নোৱাৰিলা হ'ব আৰু সেইবিলাক কুৱেশ্যন আকৌ ইজিও আছিলে তুমি টান কুৱেশ্যন তাত সময় দি দিলা কিন্তু ইজি কুৱেশ্যনটো তুমি নুচুলাই তো সেইটো কাৰণে কি কৈছোঁ তোমালোকে কেনেকৈ কৰিব লাগিব পেপাৰখন যেতিয়া তোমালোকে পাবা ঠিক আছে পেপাৰখন লাগিলে তোমালোকে প্ৰিণ্ট কৰি ল'ব পাৰা চাব পাৰা মই এইটো এনেই দেখাইও দিম তোমালোকক তো কুৱেশ্যন এটা ছাপ'জ কৰিলা তুমি বা টপিক এটা তুমি কৰিলা যেনেকৈ ধৰা মই ক'লোঁ মোৰ মেথছটো ভাল তো মই মেথছৰ পৰা ষ্টাৰ্ট কৰিলোঁ মেথছখিনি মই আগতে খতম কৰি ল'লোঁ কিন্তু মেথছৰো এনেকুৱা হ'ব নালাগে যে চব কুৱেশ্যনে মই কৰিব পাৰিব লাগিব যিকেইটা ইজি লাগিলে সেই এটা কুৱেশ্যন মই কৰি ল'লোঁ তাৰপিছত যিকেইটা মই লাগি ধৰিলোঁ মই লাগি ধৰিব নালাগিব মানে লাগি ধৰিলোঁ সেইটো মই এৰি দিলোঁ কিবা এটা মাৰ্ক দি থৈ গুচি গ'লোঁ বেলেগ কুৱেশ্যন কৰিলোঁ কৰি প্ৰথম 1 ঘণ্টাত গোটেই পেপাৰখন মই চাই ল'লোঁ যে কুৱেশ্যন কি আছিলে কি নাই হ'ব মানে প্ৰতি পেপাৰতে চোৱা প্ৰতিটো কুৱেশ্যনৰ মাৰ্কছ কিমান ক'লোঁ মই 2.5 মাৰ্কছ কিন্তু প্ৰতিটো কুৱেশ্যনে সমানে সহজ বা সমানে টান নাথাকে কিছুমান কুৱেশ্যন ইজি থাকিব ঠিক আছে কিছুমান মডাৰেট থাকিব আৰু কিছুমান হাৰ্ড লেভেল কুৱেশ্যন থাকিব হ'ব সব পেপাৰতে দেই এইখন বুলি CSET বুলিয়ে নহয় কম্পিটিটিভ এক্সামৰ কথা কৈ আছোঁ তো ফাৰ্ষ্ট তোমালোকৰ কাম কি হ'ব যে তুমি আৰু প্ৰথমটো হৈ গ'ল যে তুমি যদি একোৱে নাজানা যদি তুমি আগতে প্ৰিপাৰেশ্যন নাই তুমি এটা কুৱেশ্যন দেখিলে কি হ'ব তুমি ধৰিব নোৱাৰিবা যে সেইটো কুৱেশ্যনটো ইজি হয় নে হাৰ্ড হয় নে মডাৰেট হয় সেইটো কেনেকৈ আহিব যিমানে কুৱেশ্যনছ কৰি থাকিবা তুমি গম পাবা যে কুৱেশ্যনটো পঢ়ি উঠিয়ে তোমাৰ মাইণ্ডত সেইটো ডিচিশ্যন বনাব পাৰিব লাগিব যে কুৱেশ্যনটো মই কৰিব পাৰিম নাই প্ৰথম কথা কৰিব পাৰিম নাই আৰু মোক কিমান সময় লাগিব কুৱেশ্যনটো হ'ব সেইটো বস্তু বুজি পালা তো সেইটো মেণ্টেল মেপিংটো তোমাৰ লগত থাকিব লাগিব কুৱেশ্যনটো দেখাৰ লগে লগে কুৱেশ্যনটো ইভেন এটেম্প কৰাৰ আগতে কুৱেশ্যনটো পঢ়ি অপশ্যনকেইটা চাই উঠি মই কুৱেশ্যনটো কৰিব পাৰিম নোৱাৰিম হ'ব যদি নোৱাৰিম বুলি ধৰা সেইটো এৰি দিয়ে যিটো নোৱাৰিম বুলি ভাবা সেইটো প্ৰথম এৰি দিয়ে হ'ব প্ৰথম সেইবিলাক কুৱেশ্যন কৰি নল'ব প্ৰথম কোনবিলাক কুৱেশ্যন কৰিবা বাছি তোমালোকে প্ৰথম ইজি কুৱেশ্যনছবিলাক কৰি ল'বা প্ৰতিটো টপিকৰ পৰাই মেথছৰ পৰাও ইজি কুৱেশ্যন থাকিব ৰিজনিঙৰ ইজি কুৱেশ্যন থাকিব ইংলিছৰ কমিউনিকেশ্যন স্কিল চবৰে ইজি কুৱেশ্যনছখিনি প্ৰথম তুমি কমপ্লিট কৰি ল'লা তাৰপিছত তুমি যামটো কি মডাৰেট কুৱেশ্যনছ হ'ব আৰু লাষ্টত তোমালোকে কি কৰিবা হাৰ্ড কুৱেশ্যনছকেইটা ট্ৰাই কৰিবা লাষ্টত হ'ব তেতিয়া কি হ'ব ইয়াৰ পৰাই তোমালোকৰ অলমষ্ট কি হৈ যাব কাট অফটো ক্লিয়াৰ হৈ যাব হ'ব বুজিলা বাৰু আগবাঢ়ো আমি তেতিয়াহ'লে নেক্সট ষ্ট্ৰেটেজিটো মই অলৰেডি তোমালোক কৈছোঁ যে বহুত বেছি চোৱা যাদুটনা নাই হ'ব বেলেগ ধৰণৰ মই একো ষ্ট্ৰেটেজি দিব নোৱাৰোঁ যে বেলেগ মানুহে দিয়া নাই আগতে তো মই জাষ্ট এইটো কথা কৈছোঁ যে তোমালোকৰ ডেইলি তুমি কৰিব লাগিব দেই ডেইলি কৰিব লাগিব এটা লাগিলে তুমি আধা ঘণ্টাই কৰা লাগিলে তুমি 15 মিনিটে কৰা হ'ব কিন্তু সদায় কৰিব লাগিব সদায় কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় দেই সদায় কোচিছ কৰিব লাগিব ইয়াৰ পিছত তোমালোকে মক্সবিলাকত ফ'কাছ কৰিব লাগিব আৰু কিহৰ কাৰণে PYQs মানে কি হয়
প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখন তোমালোকৰ কাৰণে মই কম বাইবেল হয় দেই লাগিলে সিসেট কোৱা লাগিলে জিএস কোৱা লাগিলে যিকোনো এক্সামৰ কাৰণে তুমি চাই লোৱা PYQs কি হয় তোমালোকৰ তুমি PYQs বিলাক এনেকুৱা হ'ব লাগে যে তুমি কুৱেশ্যনটো দেখিলে গম পোৱা যায় এইটো অমুক বছৰত আহিছিলে যোৱা বছৰ আহিছিলে এইটো অমুকৰ কুৱেশ্যন এইটো আনসাৰ এইটো হয় তুমি সেইটোও জানা কুৱেশ্যনটো নকৰাত হ'ব তোমাৰ হিমানখিনি ফেমিলিয়াৰিটি থাকিব লাগিব বিকজ চোৱা বহুতখিনি কুৱেশ্যন কি থাকে মেবি একেটা কুৱেশ্যন নাহে বাট একেটা পেটাৰ্ণৰে কুৱেশ্যন তুমি দেখা পাবা এইবাৰ তোমালোকৰ সিসেটত এটা কুৱেশ্যন আহিছে মেথছৰ যেটো অলৰেডি আগতে যোৱা বছৰ অহা এক্সাক্ট একে কুৱেশ্যনে দি দিছে তো যাৰ মুখস্থ আছে সি ডাইৰেক্ট মাৰিয়ে দিছে এইটো কুৱেশ্যন মই কোৱা নাই একেটা কুৱেশ্যন ডাইৰেক্টলি দি দিব কিন্তু একে ধৰণৰ কুৱেশ্যন থাকিলে তুমি গম পাবা ন সেইটো কেনেকৈ সলভ কৰিব লাগে কি কৰিব লাগে সেইটো এনেকৈ কৰিব লাগে হ'ব বুজিলা মই এইটোৱে কৈছোঁ ইয়াত এটা ষ্ট্ৰেটেজি মই তোমালোক দিছোঁ যে এটা কি হ'ব লাগিব ডেইলি প্ৰেক্টিছ কৰিব লাগিব মক টেষ্ট তুমি ল'ব লাগিব হ'ব তাৰপিছত সেলফ ইভালুৱেশ্যন তুমি কৰিব লাগিব সেলফ ইভালুৱেশ্যন মানে কি মই যেটো তোমালোক কৈছিলোঁ যে মই নিজে পৰীক্ষাটো দি মই গম পাইছিলোঁ যে মোৰ ৰিজনিংটো গণ্ডগোল আছিলে মোৰ কাৰেণ্ট এফেয়াৰ্ছটো গণ্ডগোল আছিলে তুমি এইটো বস্তু বুজিব লাগিব যে কিহত তোমাৰ গণ্ডগোল আছে আৰু এটা কি কৰিব লাগিব লাষ্টত তোমালোকে ৰিভিজন কৰিব লাগিব মানে কি হৈ যাব তোমালোকৰ এইটো গ্ৰাফ মই এবাৰ দিল্লীত কোচিং কৰিব গৈছিলোঁ তাত এজন টিচাৰে দেখাইছিলে হ'ব তো মোৰ বহুত ভাল লাগিলে মই সেই হিচাপত মনত ৰাখিলোঁ আৰু মই এইটো দেখাই থাকোঁ বস্তুটো কি হয় যে এইফালে সাপোজ মই ক'লোঁ টাইম এইটো গ্ৰাফ আছে আৰু এইটো হৈ গ'ল পাৰ্চেণ্টেজ ৰিটেইন মানে এইটো ধৰা মই ক'লোঁ 100% আছে মানে প্ৰথম দিনাখনি যিদিনাখনি আহিলা তুমি ক্লাছ কৰিব যেনেকৈ আজি তোমালোকে আহিছা এইটো ক্লাছ কৰিবৰ কাৰণে তো মই কিছুমান কথা কৈ আছোঁ ইনফৰমেশ্যন দি আছোঁ তোমালোক জ্ঞান দি আছোঁ হয় নহয় তো তোমালোকে চবেই সেই জ্ঞানটো সমানে আহৰণ কৰিব নোৱাৰে চবৰে বেলেগ বেলেগ IQ আছে চবৰে বেলেগ বেলেগ ধৰণৰ কেচিং কেপেবিলিটি আছে হয় নহয় বুজি পালা তো এতিয়া মই কৈছোঁ সাপোজ তুমি বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হয় তো তুমি 98% বুজি পাইছা মই যিখিনি কথা কৈছোঁ হ'ব প্ৰথম দিনাখনি কিন্তু এতিয়া কি হৈ যাব যিমানে দিন পাৰ হৈ গৈ থাকিব সিমানে তোমালোকৰ কি হৈ যাব যিখিনি পঢ়িছিলা এইখিনি লাহে লাহে এনেকৈ নামি আহি থাকে যিকোনো বস্তু তুমি পঢ়া তোমাৰ মেথছ মই পঢ়াই দিম ঠিক আছে যে মেথছ বুজি নোপোৱা সাপোজ বা আগতে তুমি পাৰা নাছিলা তুমি ক্লাছত বুজি পাই যাবা ক্লাছত তুমি অংক কৰিব পাৰিবা কিন্তু ঘৰত গৈ যদি তুমি সেইটো বস্তু আকৌ ৰিভিজন নিদিয়া আকৌ তুমি 2-3 মাহৰ পিছত যেটো টপিক পুৰণা হৈ গ'ল সেইটো যদি ৰিভিজন দি নাথাকা তেতিয়াহ'লে আকৌ সেইখিনি মাইণ্ডৰ পৰা ওলাই গৈ থাকিব আকৌ যদি তুমি 6-7 মাহৰ পিছত তুমি যদি আহি পিনে আকৌ ক্লাছটোত বহা আকৌ তোমাৰ নতুন নতুন লাগিব বহুতে এইটো পাহৰি যায় যে এইটো টপিক পঢ়াইছিল নাই পঢ়োৱা হ'ব বুজি পালা সেইটো কাৰণে মই কৈছোঁ যে এইটো নহ'ব কাৰণে যে প্ৰথম দিনাখন 98% আছিলে নেক্সট তোমাৰ দুসপ্তাহ পিছত আকৌ কমি গ'ল হ'ব 90% হৈ গ'ল 80% হৈ গ'ল এনেকৈ কমি লাষ্টত আকৌ 0 হৈ যাব এইটো নকৰিবৰ কাৰণে এইফালৰ পৰা তুমি পুছ দি থাকিব লাগিব আৰু সেইটো বস্তুৱে কি হয় ৰিভিজন যে তুমি অকমান পাহৰি গৈছা আকৌ পুছ দিয়া এনেকৈ হ'ব বুজিছা টোটেল মই দেখালো ন তোমালোক কিমানটা টপিকছ আছে মেথছৰে তুমি চাই লোৱা 30টা টপিকছ আছে ৰিজনিঙৰ 15টা-20টা টপিক আছে হ'ব তো তেনেকৈ কি হ'ব শিকি এফালে গৈ থাকিবা তোমালোক এনেকুৱা লাগিব এফালৰ পৰা শিকি গৈ আছোঁ ইফালৰ পৰা মই পাহৰি গৈ আছোঁ হ'ব তে পাহৰি নাযাবৰ কাৰণে আকৌ ৰিভিজন দি থাকিব লাগিব হ'ব ষ্ট্ৰেটেজিটো এইটোৱে হয় ইয়াৰ পিছত মই তোমালোকক পেপাৰটো এবাৰ দেখাই দিছোঁ এবাৰ যিটো পেপাৰ আহিছে মই জাষ্ট অলপমান কুইকলি দেখাই দিছোঁ এইবাৰ যিটো পৰীক্ষা হৈছে 2024 নেক্সট বছৰ তোমালোকে যিটো পৰীক্ষা দিবা সেইটো 2025 আৰু যেতিয়া তোমালোকে বহিবা এক্সাম হলত তেতিয়া তোমালোকৰ এই সিৰিজ থাকিব দেখিছা এই সিৰিজ A সিৰিজ B মানে প্ৰতিটো সিৰিজত কোৱেশ্চন একে থাকিব কিন্তু কোৱেশ্চনৰ নাম্বাৰিং বিলাক একে নাথাকে মানে মোৰ সিৰিজ A কোৱেশ্চন নম্বৰ 1 to সিৰিজ B কোৱেশ্চন নম্বৰ 30 হ'ব পাৰে বুজি পালা তো তেনেকুৱাকৈ থাকিব
হেতু কিয় দিয়ে যাতে মানুহ চিটিং কৰিব নোৱাৰে কাৰণ একেলগতে বহাই দিয়ে দুটা এখন বেঞ্চত তোমাৰ দুটা মানুহ বহে ঠিক আছে তো তেনেকে বেলেগ বেলেগ সিৰিজত দিয়ে সিৰিজটো লিখাটো ইম্পৰ্টেন্ট হয় কিন্তু সৰু সৰু কথা এইবিলাক লিখা আছে এখিনি তোমালোকৰ নৰ্মেল কথা একো নাই এটো চোৱা 1/4 of the marks assigned to that question will be deducted as penalty হা এনে আছে এটোটো তোমালে জানাই আছে কেনেকে গুল কৰিব লাগে ভালকে গুল কৰিব লাগিব নহলে কাৰণ এটো মানুহে চেক নকৰে দেই আৰু এবাৰ যদি তুমি এটা গুল কৰি দিলা তাৰছত তোমাৰ লাগিলে যে এটো আনসাৰ নহয় এটো হয় নোৱাৰা আৰু চেঞ্জ কৰিব লাগে যদি তুমি এটো গুল দি এটো ক্ৰস দি কিছুমান এনেকে গুল দি একো লাভ নাই ও গোল দি গোল আৰু এটো তো হেতু কাৰণে আৰু পৰীক্ষা হলতো তোমালোকে যেতিয়া কোৱেশ্চনটো পাবা কোৱেশ্চনটো পালা তুমি আনসাৰ পাই গলা আনসাৰটো পাই লগালগ তুমি OMR কৰি লবা গুলটো ধুনিয়াকে তাৰপিছত আকৌ নেক্সট কোৱেশ্চন যেটো পাবা হেতু আনসাৰ ওলালে আকৌ গুল কৰিবা মই কিছুমান মানুহ দেখিছো কি কৰে প্ৰথমতে গুটে পেপাৰখন কৰে তাৰপিছত লাষ্টত গৈ গুল কৰিবলৈ থয় আৰু লাষ্টত গুল কৰিবলৈ সময় নহয়গে বুজি পালা হেইবিলাক নকৰিবা দেই কোৱেশ্চন পালা পহিলা কৰিলা হল আনসাৰ সিওৰ আছে দেন গুল কৰিবা যদি সিওৰ নাই তুমি গুলটো নকৰিলে হল এটা চোৱা সাপোজ এটো চোৱা এবাৰ পৰীক্ষাত মই কৈছিল যে কোৱেশ্চন নম্বৰ 1 2 3 তিনটা কোৱেশ্চন আহিছে এটো এটা পেছেজ হয় ইমান দুছ বহুত দীঘলো নহয় এটো এটা পেছেজ হয় ইয়াৰ ওপৰত বেস কৰি পেনি কেটা কোৱেশ্চন আহিছে তিনটা কোৱেশ্চন আহিছে এতিয়া মই এটো বুজাই নাথাকো তোমালোক কেনেকে সলভ কৰিব লাগিব হেবিলাক বেলেগ সেশন হ'ব ইংলিশ কেনেকে সলভ কৰিবা মই জাস্ট দেখাইছো কেটা কোৱেশ্চন আহিল তিনটা কোৱেশ্চন আহিলে তাৰ পিছত তোমালোক আৰু এটা আহিলে পেছেজ কিমান ছুটি চোৱা নাই 4 5 6 তাৰ পিছত আকৌ আহিলে এটো 7 8 9 10 11 12 হ'ব আৰু এটা চোৱা এটো আকৌ মই কৈ দিছো এটো নট অনলি এপ্লিকেবল ফৰ সিক্সেট হয় তুমি যদি এটা কোৱেশ্চন পাইছা যত নেকি অপচন কেটা থাকে তোমালোকৰ হটা 4টা অপচন থাকিব দেই হ'ব বেংকৰ পৰীক্ষাত 5টা অপচন থাকে বাকি পৰীক্ষা বিলাকত তোমালোকৰ 4টা অপচন থাকে তো যদি সাপোজ মই কলো এটা সাপোজ মই কলো তুমি এটো পহিলা তাৰপিছত তোমাৰ লাগিলে যে এটো তো হ'ব নোৱাৰে হ'ব এনি মই জাস্ট কলো যে এটো আৰু এটো হ'ব নোৱাৰে এই দুটা ভিতৰতে হ'ব যদি তুমি তেনেকে নেৰো ডাউন কৰি দুটা লাগে আনিব পাৰা তেতিয়া হল তোমালোকে গেছ কৰিবা যে হেতু এই থৈ নাহিবা কিন্তু যদি তুমি একোই ধৰিব পৰা নাই তেতিয়া অলগুটি তলগুটি কৰি মাৰি থৈ নাহিবা হ'ব বুজিলা কথাটো যেতিয়া তুমি দুটা এলিমিনেট কৰিব পাৰিছা দুটা ভিতৰত আছে এই দুটা ভিতৰত তুমি সিওৰ নহয় তেতিয়া মাৰি থৈ আহিবা নহলে তুমি নামাৰিবা আৰু এইবিলাক ক্ষেত্ৰতে হা মেথছটো বেলেগে হয় তাৰ পিছত চোৱা ইয়াত কিমান লৈকে আছিলে 10 11 12 মানে এবাৰ কেটা কোৱেশ্চন আহিলে 12টা কোৱেশ্চন বুলি ধৰিব পৰা পেছেজৰ পৰা মিক্স কৰবাত আহিব পাৰে যেনেকে ধৰা মই কলো এটো তুমি ভাবিব পাৰা যে এটো ইডিয়মছ এণ্ড ফ্ৰেজেছ বুলি ভাবিব পাৰা এটা হ'ব ক্লোথ এটো কোৱাচোন তোমালোকে কোনটো হ'ব এবাৰ পঢ়ি চাই পিনি ক'ব পাৰা যদি কি হ'ব ইয়াতে বি ঠিক আছে আৰু এটা তোমালোক ট্ৰিক কৈছো ঠিক আছে কিন্তু হেতু একদম তোমালে দিটটো ভাবি নলবা দেই হেতু মই ট্ৰিক এটা কৈছো কি হয় যে এনেকুৱা ধৰণৰ কোৱেশ্চনত ডিসিশন মেকিং এ হক যিয়ে থাকক সবতকে দীঘল যেটো লাইন থাকে প্ৰায় হেতুৱে কাৰেক্ট হয় দেই হেতু মানে এটা মাইন্ডত ৰাখিবা হে বস্তুটো এটো কোৱা নাই যে দীঘল হলে হেতুৱে কাৰেক্ট দি দিবা যেটো দীঘল পাবা হেতুৱে কাৰেক্ট দিবা কিন্তু ইন জেনাৰেল কাৰণ হেতু বা এলিমিনেট অলপ হৈ যায় বস্তুটো কিছুমান নহবও পাৰে ইন জেনাৰেল কাৰণ কি হয় যেটো কাৰেক্ট আনসাৰ হয় হেতু বেসিকলি ৰিজনিং থাকে যেটো ইনকাৰেক্ট হয় হেতু অকমানকে কিবা এটা কৈ থৈ দিব হ'ব বাৰু ঠিক আছে আৰু চোৱা এটো কি হয় এটো হয় কমিউনিকেশন স্কিলছৰ ওপৰত কোৱেশ্চন হয় এটো কমিউনিকেশন স্কিলছৰ ওপৰত কোৱেশ্চন হয় এটো কমিউনিকেশন স্কিলছৰ ওপৰত কোৱেশ্চন হয় ও এটো কমিউনিকেশন স্কিলছৰ ওপৰত কোৱেশ্চন হয় আৰু কিমান সৰু সৰু কোৱেশ্চন চোৱা তুমি বস্তুটো ভালকে যদি জানা ইজিলি কৰিব পাৰা এটো তোমালে কমিউনিকেশন স্কিলছৰ ওপৰত হয় এটো হয় কমিউনিকেশন স্কিলছৰ ওপৰত এটো কমিউনিকেশন স্কিলছৰ কোৱেশ্চন তো ইয়াৰ পৰা যদি আমি চাও ধৰা মই কলো এটো মই এৰি দিলো ইয়াক মই মানি ললো ইংলিছৰ কোৱেশ্চন 13 নম্বৰ তো ইয়াত কেটা কোৱেশ্চন আহিলে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টা কোৱেশ্চন পাই গলো কমিউনিকেশন তো 14টা কোৱেশ্চন বহুত কোৱেশ্চন হয় ন
ইজিলি আৰু এইখিনি মই কৈছো ন এইখিনি তোমালোকে মানে কি বহুতে প্ৰথমবাৰ দেখোতে যদি তুমি পঢ়ি নোযোৱা তেতিয়া তোমাৰ ভুল হ'ব পাৰে যদি তুমি ভালকে তুমি বুজি যোৱা আৰু এইটো কাৰণে তুমি বহুত বেছি পঢ়িব নালাগে এবাৰ তোমাৰ মাইণ্ডছেটটো ঠিক হৈ গ'লে কোৱেশ্চনছ অলপ প্ৰেক্টিচ কৰিব লাগিব ইজিলি কৰিব পাৰা তুমি ভাবা ২৭টা কোৱেশ্চন আছিলে তাৰে ভিতৰত তোমাৰ যদি ১৪টা ১৫টা কোৱেশ্চন অকল ইয়াৰ পৰাই হৈ যায় হয় নে আৰু তুমি যদি ইংলিছ কিটাও কৰি ল'লা ১২টা কোৱেশ্চন তুমি মেথছ নচলিও হৈ যায় যদিও মই মেথছৰ মাষ্টাৰ হয় তেও মই কৈছো যে মেথছ তুমি নকৰাকেও চিছেট ক্লিয়াৰ কৰিব পাৰে বহুতে তেনেকৈ কৰি থাকে কিন্তু জাষ্ট এইটো কথা মনত ৰাখিবা যে যদি তোমালোকৰ ইচ্ছা আছে বেলেগ পৰীক্ষা দিয়া হ'ব তেতিয়াহ'লে তোমালোকে মেথছটো কৰাটো ইম্পৰ্টেণ্ট হয় আৰু লগতে যদি কেতিয়াবা এনেকুৱা হ'ব পাৰে যে পেপাৰটোত বহুত বেছি হাৰ্ড আহি গ'ল এনেকুৱা ধৰণৰ কুৱেশ্যন তুমি কৰিব নোৱাৰিলা যাতে ইজি মেথছৰ কুৱেশ্যন কেইটা হ'লেও তোমালোকে বেছিক মেথছৰ কুৱেশ্যন কেইটা তোমালোকে কৰিব পাৰা আৰু আমি যেটো ক্লাছ 10 লৈকে মেথছ পঢ়ো দ্যাট ইজ ভেৰি মাছ প্ৰেক্টিকেল হ'ব মানে তোমালোকে ইন্টিগ্ৰেশ্যন ডিফাৰেন্সিয়েশ্যনটো পঢ়িব নালাগে ক্যালকুলাছটো পঢ়িব নালাগে তোমালোকে হ'ব তো তোমালোকে সিম্পল প্ৰফিট এণ্ড লছ যেনেকৈ তুমি সাপোজ এটা বস্তু 200 টকা আনিলা 10% যদি প্ৰফিট তোমাক লাগে তো তুমি কিমান দামত বেচিব লাগিব এটা প্ৰেক্টিকেল বস্তু হ'ব তেনেকুৱা ধৰণৰ মেথছে তুমি জানিব লাগে ইয়াৰ পিছত এটো কিহৰ কোৱেশ্চন আহি গ'ল মেথছৰ কোৱেশ্চন এটো কিহৰ হয় এটো কি কবা এটো কোনটো টপিকৰ হয় মেথছৰ আমি যে পঢ়িছিলো কোনটো টপিকৰ হয় ৰিমাইন্ডাৰৰ কোৱেশ্চন হয় মেইনলি এটো নাম্বাৰ সিস্টেমৰ ভিতৰতে পৰে এটো কিহৰ হয় পাৰ্সেন্টেজৰ কোৱেশ্চন এটো কিহৰ হয় কোৱেশ্চন সিম্পলিফিকেশনৰ কোৱেশ্চন হয় যত নেকি তোমালোকে সলভ কৰিব লাগিব এটো ভাঙি মানে ভ্যালুটোকে তো ইয়াতে চোৱা ইয়াতে তুমি স্কয়াৰ ৰুট বিলাক কেনেকৈ কৰিব লাগে ডিস্ট্ৰিবিউটিভ লগ কেনেকৈ লগাব লাগে হেকিন জানিব লাগিব এটো কিহৰ কোৱেশ্চন হয় এটো হয় মেনসুৰেশনৰ কোৱেশ্চন হয় 2D মেনসুৰেশন ইনভলভিং পাৰ্সেন্টেজ যিকোনো জায়গাত ঘুমাই যাব মই একাৰণে কৈ আছো হ'ব একদম বহুত ধ্যান সে তোমালে পঢ়িবলৈ পাৰ্সেন্টেজ ইয়াৰ পিছত এটো কি হয় এটো মেনসুৰেশনৰ কোৱেশ্চন হয় ৰেক্টেংগুলাৰ গাৰ্ডেন হ'ব ইয়াৰ পিছত এটো কিহৰ কোৱেশ্চন হয় ক'ব পাৰিবা ট্ৰিগনোমেট্ৰি কাৰেক্ট ট্ৰিগনোমেট্ৰি বিশেষকৈ মই কৈছিল তোমালোকৰ হাইটস এণ্ড ডিসটেন্সেস বাস এটাই ক্লাস লাগে হাইটস এণ্ড ডিসটেন্সেস বুজাবৰ কাৰণে এইটো কৰিলে হৈ গ'ল বাস ইমানে যিমানটো আমাৰ দৰকাৰ আমি হিমানে পঢ়িম হ'ব ইয়াৰ পিছত এটো কি কবা এটো অকমান ৰিজনিং টাইপে কোৱেশ্চন হয় ধৰা মেথছও ক'ব পাৰা ৰিজনিংও ক'ব পাৰা নহয় চালে হল গ্ৰেটাৰ দেন লেছ দেন চালে হল এটো চোৱা এটো কি হয় এটো হৈ গ'ল ডাটা ইন্টাৰপ্ৰিটেশনৰ ভিতৰতো ডাটা ইন্টাৰপ্ৰিটেশনৰ ভিতৰতো মই কৈছো যে এটা ডাটা ইন্টাৰপ্ৰিটেশনৰ ভিতৰত মই কৈছো পাঁচটা কোৱেশ্চন আহে বেংকত ইয়াতে এটাই কোৱেশ্চন আহিছে দেই চাহে হৈ গ'ল নেক্সট কোৱেশ্চন আহি গ'ল আৰু এইটো কোৱেশ্চন কিহৰ ওপৰত বেছ হৈছে ইজ হোৱাট পাৰ্সেন্টেজ x ইজ হোৱাট পাৰ্সেন্টেজ অফ y মানে এইটো পাৰ্সেন্টেজৰ কোৱেশ্চন ইয়াৰ পিছত এইটো তুমি ক'ব পাৰা কি আকৌ আহিলে চোৱা ইনক্ৰিজ পাৰ্সেন্টেজ আহিছে আৰু মেইনলি এইটো ৰেশিও কোৱেশ্চন হয় ৰেশিও এণ্ড প্ৰপৰ্শন বুলি এটা টপিক আছে তাৰ কোৱেশ্চন হয় ইনভলভিং পাৰ্সেন্টেজ এইটো আহি গ'ল HCF এইটো আগৰবাৰৰ কোৱেশ্চনে হয় এবাৰ আকৌ আহি গ'ল এইটো তুমি ক'ব পাৰা সিম্পলিফিকেশন ভাবিব পাৰা বা সিম্পল ইকুৱেশনৰ ভিতৰত পৰে হ'ব যত নেকি তোমালোকৰ কাৰেক্ট আনসাৰ পালে কিমান মাৰ্কস পাব ইনকাৰেক্ট হলে কিমান মাৰ্কস আছে এইটো কৰি এইটো কি হয় এইটো তুমি ক'ব পাৰা কোঅৰ্ডিনেট জিওমেট্ৰি অকমান এইটো কি হয় সিম্পলিফিকেশনৰ কোৱেশ্চন হয় তো ইয়াত এক মিনিট এবাৰ চাই লৈছো মানে হিসাব কৰি যাবচোন কেটা কোৱেশ্চন হল এতিয়ালে মেথছৰ হয় ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে ইয়াৰ পৰা ষ্টাৰ্ট হৈছিল হয় নে 28 1 2 3 4 5 6 7 8 9 10 11 12 13 আৰু হৈ গ'ল 14টা কোৱেশ্চন আহিছে তো মেথছৰ তেনেকুৱা ধৰণৰ
হৈ গ'ল ইয়ালৈকেতো ক'লোৱে মই আকৌ আহি গ'ল চোৱা এইটো কি হয় এইটো ডাটা ইণ্টাৰপ্ৰিটেশ্যন হয় এইটো পাই ডায়াগ্ৰাম হয় ইয়াতো তোমালোকৰ কি সুধিছে পাৰ্চেণ্টেজ হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ডাটা ইণ্টাৰপ্ৰিটেশ্যন বেছড অন পাৰ্চেণ্টেজ সেইটো কৈছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট হয় এইবিলাক কি হয় এইটো ৰিজনিং আহি গ'ল হ'ব এনেকুৱা ধৰণৰ থাকে এইটো মই ভুল কৰি আহিলোঁ পৰীক্ষা মই কৈছিলোঁ মই দিছিলোঁ বুলি পৰীক্ষা দিব গৈছিলোঁ মই হিচাপ কৰি চাইছোঁ মোৰ টোটেল আহিছে যদি আমাৰ এইবিলাকো চোৱা নাই মানে কিছুমান কাৰেক্ট আছে ভুল আছে কি আছে মই এবাৰে চেক কৰিছোঁ মোৰ ভুলো হ'ব পাৰে কিছুমান মোৰ আহিছে 154 আহিছে টোটেল মাৰ্কছ 154 হা জিএছটো মই 74 পাইছোঁ এতিয়া মই নাজানো কি হয় এক্সপেক্টেশ্যন এইটো কৈছোঁ ন মোৰ ইমান আইডিয়া নাই এইটো পৰীক্ষাৰ বিষয়ে মানে মই যিহেতু কৈছোঁ ন মই এইবাৰ দি আছোঁ মই সেইকাৰণে ইমান তোমালোকে চাবা ইউটিউবত চাই দিছে চবেই আনুমানিক কৈ থাকে আৰু কোনো নাজানে আছে চবেই আনুমানিক কৈ থাকে এতিয়া কি হয় আৰু জি এছতো মই বিশ্বাস কৰিবা জি এছ মই পূৰা টোকা মাৰিছোঁ ঠিক আছে যিটো মোৰ নলেজ আছে মই কৈছোঁ মই ইমানখিনি কম্পিটিটিভ এক্সাম দিছোঁ মই গম পাওঁ মানে কুৱেশ্যনটো পঢ়িলে মই গম পাওঁ যে কাৰণ ময়ো নিজে কুৱেশ্যন কাটি থাকোঁ যেতিয়া তোমালোকৰ মক টেষ্ট হ'ব মক টেষ্টবিলাকৰ কুৱেশ্যনবিলাক মই নিজে কাটোঁ তো যেতিয়া মই কুৱেশ্যন ফ্ৰেম কৰোঁ কুৱেশ্যনটো কেনেকৈ ফ্ৰেম কৰা যায় অপশ্যনবিলাক কেনেকৈ দিয়া যায় কোনটো অপশ্যন নহয়ে অপশ্যন এলিমিনেশ্যন থ্ৰু দি গেছ ৱৰ্ক থ্ৰু দি মই ইমানখিনি মাৰ্কছ পাইছোঁ এক ছেকেণ্ডো পঢ়া নাই মই একো নাজানো গেছ ৱৰ্ক বুজিছা হ'ব আৰু চবেই এক বছৰ পঢ়ি উঠিও বহুত কম মাৰ্কছ কৰি আহিছে মানুহবিলাকে মই গোটেইখিনি কৰি আহিছোঁ সেই হিচাপত মই যদি ক্লিয়াৰ হৈ যায় মোৰ যদি ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে মই সেইটো এটা ভিডিঅ' বনাই দিব লাগিব মানুহৰ কাৰণে হাউ টু ক্লিয়াৰ GS1 উইদাউট ষ্টাডিং কোৱা কিবা কৈ আছে এইটো কি হয় হা এইটো হয় যে চোৱা লুকিং আপ টুৱাৰ্ডছ দ্য স্কাই আকাশলৈ চালা ডেভিড ৰিয়েলাইজ ডেট দ্য ভাষ্ট মেজৰিটি অফ সোৱানছ ফ্লাইং এবভ আৰ ব্লু ইন কালাৰ মানে তুমি আকাশলৈ যেতিয়া চালা তোমালোকৰ যিবিলাক সোৱানছ আছিলে সোৱানছ মানে কি হ'ব যিকেইটা হাঁহ উৰিব পাৰে এনেকুৱা ধৰণৰ সোৱানছ থাকে ন তো তেনেকুৱা ধৰণৰ সোৱানছবিলাকৰ মেজৰিটি কি আছিলে ব্লু কালাৰৰ তো কৈছে যে কনক্লুজন তুমি কি তাৰ পৰা উলিয়াব পাৰা তো দেয়াৰ ইজ এ ব্লু সোৱান এইটো হ'ব এইটোৱে কাৰেক্ট আনচাৰ হ'ব কাৰণ চোৱা মেজৰিটি যদি ব্লু আছে এটাতো ব্লু সোৱান থাকিবই সেইটো কনক্লুজন হৈ যাব হোৱাইট সোৱান আছে নে নাই এইটো গম নাপাওঁ ন কিছুমান মেজৰিটি ব্লু আছে বুলি কৈছে ব্লেকো থাকিব পাৰে গ্ৰীণ যিকোনো কালাৰ থাকিব পাৰে আমি গম নাপাওঁ হোৱাইট আছে নে নাই নট এভৰিথিং ডেট ইজ ব্লু ইজ এ সোৱান এইটোতো গম পাইছে সেইটো নহ'ব হ'ব আৰু এইটো নহ'লে যদি এইটো হয় তেতিয়াহ'লে এইটো নহ'ব মই এইটো মাৰি আহিলোঁ কাৰণ আনচাৰ আছিলে এইটো পাৰে চিম্পল মানে ডাইৰেক্ট বেছি মাথা কেতিয়াবা কি হয় কয় জাদা দিমাগ বুলি কয় জাদা দিমাগ লগাই দিলে ভুল হৈ যায় কি ক'বা এতিয়া APSC যিটো দিছে এইটো দি থৈছে সেইটো কাৰণে মই কৈছোঁ এতিয়া মইতো আনচাৰ এইটো মাৰি আহিছোঁ মই সেইটো ধৰাই নাই ঠিক আছে চোৱা ইয়াৰ পিছত এইটো আহি গ'ল মই কৈছোঁ ইয়াৰ পৰা ৰিজনিং ষ্টাৰ্ট হৈছে দেই এইটো এটা ৰিজনিং হৈ গ'ল এইটো হৈ গ'ল ৰিজনিং এইটো অকণমান তুমি পাজল টাইপৰ বুলি ভাবিব পাৰা এইটো কি হয় এজাম্পশ্যন ষ্টেটমেণ্ট এণ্ড এজাম্পশ্যন তোমালোকক যে মই কৈছোঁ লজিকেল ৰিজনিং এইটো হয় ষ্টেটমেণ্ট এণ্ড এজাম্পশ্যন তাৰপিছত এইটো তোমালোকৰ পাজল টাইপে হয় ক'ব পাৰা এইটো চোৱা ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্ট হ'ব ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্ট উইক আৰ্গুমেণ্ট ষ্ট্ৰং আৰ্গুমেণ্ট থাকে কেইটা কুৱেশ্যন হ'ল এতিয়ালৈকে 1 2 3 4 5 এইটো কিহৰ কুৱেশ্যন হয় ক'ব পাৰিবা এইটো কেনেকুৱা কুৱেশ্যন হয় এইটো কোডিং ডিকোডিঙে হয় কোনটো আছিলে এইটো নহয় হোচা জুমাটো নহয় নেকি চোৱা ইয়াত কি কৈছে এটা প্লেনেট গ'লা তাত এনেকৈ শিকিলে ঝুমালিয়া মিনছ কি মেন পাৱাৰ আৰু চাবা এইটো ঝুমা চব জেগাতে আছে আৰু চব জেগাতে কমন কি আছে মেন আছে তো ঝুমা মানে হৈ গ'ল মেন ইয়াত আছিলে কাইণ্ড হাৰ্টেড তো ইয়াততো মেন নাই তো ঝুমাটো আহিব নোৱাৰে বুজিলা হ'ব তো এইটোতো নহ'ব
তাৰপিছত তুমি চাবা ইয়াতে কাইণ্ড আছে কাইণ্ড ক'ত আছে চোৱা ইয়াত কাইণ্ড আছিলে ইয়াত ঝুম্মাৰ লগত কি আছিলে কাইণ্ড হুচা আছিলে তো হুচা মানে হৈ যাব কাইণ্ড হ'ব তো হুচাটো থাকিব কিন্তু হুচা ঝুম্মা নহ'ব হুচা ব্লিং হ'ব নহ'লে হুচা প্লুটো হ'ব হ'ব তো ইয়াৰ পিছত চোৱা ইয়াতে তোমালোকে যদি চোৱা প্লুটো আছে প্লুটো মানে কি হয় ছুপাৰ হয় হ'ব প্লুটো মানেতো ছুপাৰ হয় তো সেইটো কাৰণে প্লুটো হ'ব নোৱাৰে তে কোনটো হ'ব হুচা ব্লিং মানে চাবা মই এই গোটেই পেপাৰখন ইউটিউবত মানে সলভ কৰি থৈছোঁ হ'ব মানে চাই ল'বা তাত এতিয়া জাষ্ট আমি সলভ কৰি নাথাকোঁ এটা এটাকৈ তো এইবিলাকো হয় এইটো তুমি ইংলিছো ভাবিব পাৰা ৰিজনিঙো ভাবিব পাৰা হ'ব এইটো হৈ গ'ল তোমালোকৰ পাজল এইটো কি হয় হ'ল চিলগ হ'ব চিলগ হৈ গ'ল এইটোও তেনেকুৱা ধৰণে হয় ৰিজনিং তাৰপিছত এইটো তুমি এইটো ৰিজনিঙে হয় এইটো অকণমান বেলেগ ধৰণৰ কিছুমান তুমি ক'ব নোৱাৰা মানে কি কোনটো হেৰিয়ৰ হয় বাট তুমি পাজল বা এনেকৈ ভাবিব পাৰা এইটো তুমি ভেন ডাইগ্ৰাম ইউজ কৰি কৰিব পাৰা এইখিনি আহি গ'ল কি ভিজুৱেল ৰিজনিং য'ত নেকি তোমালোকে এই চিৰিজ টাইপত থাকিল তাৰপিছত গৈ এইটো কি হ'ব এতিয়া চোৱা হ'ব তো এৰাউণ্ড কিমান মান হ'লগৈ আমাৰ 10-15টা মান হ'ব সেই হিচাপত আৰু হিচাপ কৰি নাথাকোঁ দিয়া ইয়াৰ পিছত চোৱা 55 পাই গ'ল টোটেল 80টা কুৱেশ্যন আছে বেছি নাই আৰু মই জাষ্ট এইখিনি কৰি সামৰি দিম হ'ব এইটো কিহৰ কুৱেশ্যন হয় তোমালোকৰ এইটো হয় তোমালোকৰ ডিচিশ্যন মেকিং দেই যে তুমি এডমিনিষ্ট্ৰেটৰ হৈছা কমপ্লেইন আহিছে তো তুমি কি কৰিবা তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক একদম ইজিলি নকওঁ ঠিক আছে ইজিলি হ'লেতো বেয়া হয় কিন্তু এইখিনি কুৱেশ্যনো কৰিব পাৰি কোনটো হ'ব কোনটো নহ'ব তুমি লজিকেলি ভাবিব লাগিব দেই ডিচিশ্যন মেকিং এইটো কি হয় ডিচিশ্যন মেকিং তো ডিচিশ্যন মেকিং এটা আহিলে আৰু আহিলে হ'ব এইটো আহিলে এইটো সৰু কুৱেশ্যন কোৱাচোন তোমালোকে এবাৰ ট্ৰাই কৰি চোৱা ডি আৰু ডি বেলেগ কাৰোবাৰ লাগিছে কিবা তুমি ৰিচেপশ্যনিষ্ট হয় এখন হস্পিটেলৰ এটা ইমাৰ্জেঞ্চি হিট এণ্ড ৰান এক্সিডেণ্ট কেছ আহিলে হিট এণ্ড ৰান মানে বুজি পোৱা ন কোনোবা গাড়ীয়ে খুন্দিয়াই পিনি গুচি গ'লে পলাই গুচি হিট এণ্ড ৰান পলাই গুচি গ'ল হ'ব তেতিয়া আনিলে কিছুমান মানুহ ধৰি আনিলে ইনজিউৰ্ড হৈ আছে তুমি কি কৰিবা এটা কৰিলে ফাৰ্ষ্ট কমপ্লিট দ্য এডমিশ্যন প্ৰচিডিয়াৰ এণ্ড দেন কল দ্য ডক্টৰ অন ডিউটি হ'ব প্ৰথম এডমিশ্যন প্ৰচিডিয়াৰ কৰিলা তাৰপিছত তুমি ডক্টৰক মাতিলা হ'ব নেক্সট হৈ গ'ল কি কল দ্য ডক্টৰ অন ডিউটি এণ্ড ষ্টাৰ্ট দ্য এডমিশ্যন প্ৰচিডিয়াৰ প্ৰথম ডক্টৰক মাতি আনিলা তাৰপিছত তুমি এডমিশ্যন প্ৰচিডিয়াৰটো আৰম্ভ কৰিলা ইনফৰ্ম দ্য পুলিচ এণ্ড ৱেইট ফৰ দ্য পুলিচ টু এৰাইভ পুলিচক মাতি দিলে পুলিচ আহিলে তাৰপিছতহে হ'ব আৰু বাকী কাম হ'ব তো কল দ্য ডক্টৰ অন ডিউটি ইনফৰ্ম দ্য পুলিচ ষ্টাৰ্ট দ্য এডমিশ্যন প্ৰচিডিয়াৰ এই হিচাপত কৰিবলৈ ইয়াত আনচাৰটো কি হ'ব ইয়াতে আনচাৰটো হ'ব এইটো বুজি পাইছা কাৰণ চোৱা যদি তুমি এইটো পুলিচক ইনফৰ্ম কৰি ৰৈ থাকা পেচেণ্টটো মৰি যাব পাৰে হয় নহয় ডিচিশ্যন মেকিং কৰোঁতে কি কৰিব লাগিব তোমালোকে ডিচিশ্যনটো কৰোঁতে এটা সলিউশ্যন এনেকুৱাকৈ বিচাৰিব লাগিব যাতে প্ৰব্লেমটো হয় কমপ্লিটলি সলভ হৈ যায় নহ'লে অকণমান হ'লেও ৰিলিফ পোৱা তাৰ পৰা অকণমান হ'লেও কমকৈ হ'লেও অকণমান হ'লেও সলভ হয় আৰু সি নতুন প্ৰব্লেম ক্ৰিয়েট কৰিব নালাগে তো এইটো যদি কৰা কি হ'ব প্ৰথম এইটো তোমালোকে মুন্না ভাই MBBS চাইছা নহয় তাত কয় ন ফৰ্ম ভৰণা জৰুৰী এতিয়া হয় নহয় প্ৰথম এইটো কৰিলে কি প্ৰথম ডক্টৰক তুমি মাতিব লাগিব ইমাৰ্জেঞ্চি হয় ন যিহেতু প্ৰথম কাম হ'ল ডক্টৰক মতা তাৰপিছত তুমি পুলিচক ফোন কৰা তাৰপিছত তুমি তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে হ'ব ডিচিশ্যন মেকিং একদম ইজি এই টিচাৰ এইটো চোৱা টিচিং ইন এ ক্লাছ ষ্টুডেণ্ট গেটছ আপ এণ্ড আস্কছ এ কুৱেশ্যন হুজ আনচাৰ ইউ আৰ নট এৱেৰ অফ তুমি নাজানা মই চাপ'জ তোমালৈ সুধিলা মোক মই নাজানো এতিয়া মই যদি কি কৰোঁ ইউ উইল চেঞ্চিয়ৰ দ্য ষ্টুডেণ্ট ফৰ ডিষ্টাৰ্বিং দ্য প্ৰচিডিং অফ দ্য ক্লাছ মই গালি দি দিলোঁ ষ্টুডেণ্টক কিয় ডিষ্টাৰ্ব কৰি আছে নহ'লে ইউ উইল ট্ৰাই টু আনচাৰ দ্য কুৱেশ্যন বাই বিটিং এৰাউণ্ড দ্য বুছ মানে কি এনেই ওচৰৰ বেলেগ আনচাৰ দি আছোঁ মানে হ'ব চ' এতিয়া মোক যেনেকৈ তোমালোকে সুধিছিলে ন কাট অফ মই ডাইৰেক্ট কৈ দিলোঁ মই নাজানো বুলি হ'ব মই যদি কিবা কিবি আৰু ঢেৰ গাইলোঁ হয় সেইটো কি হ'ব বিটিং এৰাউণ্ড দ্য বুছ হ'ব চ' ডেট দ্য ষ্টুডেণ্ট মে নট গেট দ্য ইম্প্ৰেশ্যন অফ ইয়ৰ ইগনৰেঞ্চ এবাউট দ্য আনচাৰ যে মই নাজানো যে এই কথাটো হ'ব সেইটো কথা মই লাষ্ট পাম হ'ব সেইটো কাৰণে মই যিটো কৈ আছোঁ আস্ক দ্য ষ্টুডেণ্ট এ কাউণ্টাৰ কুৱেশ্যন এণ্ড আস্ক হিম টু ষ্টাডি মোৰ মানে মোক প্ৰশ্ন সুধিয়ে তো মই তাক উল্টা এটা প্ৰশ্ন সুধি দিলোঁ
হি নোৱাৰিলে তাৰপিছত ভালকৈ পঢ়া নাই অমুক তমুক আৰু এইটো কি হৈছে টেল দ্য ষ্টুডেণ্ট ডেট এট দ্য মোমেণ্ট ইউ ডু নট ন' দ্য আনচাৰ বাট ইউ উইল ট্ৰাই টু ফাইণ্ড দ্য আনচাৰ ফৰ হিম দ্য নেক্সট দিনাখনি হ'ব বুজিলা তো এতিয়া কোনটো আনচাৰ হ'ব এইটোৱে হ'ব আৰু এইটোৱে দীঘল এইটো কিন্তু দীঘল আছিলে ইয়াত কৰিছে ঠিক আছে সেইটো সদায় ট্ৰু বুলি কোৱা নাই মই হ'ব তো এইবিলাক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন এইবিলাক তোমালোকে মই কৈছোঁ একো নপঢ়াকৈ আজিৰ দিনতো মই যদি তোমালোকক দিওঁ কৰিবৰ কাৰণে এইকেইটা কুৱেশ্যন তোমালোকে কৰিব পাৰিব তো মই সদায় ষ্ট্ৰেটেজি যিটো কওঁ মই কওঁ যে এইবিলাক কুৱেশ্যন আগতে কৰি ল'বা একদম ইজি ইজি কুৱেশ্যন হয় এইখিনি যদি লাষ্টলৈ থৈ দিয়া এইখিনি কৰিব পৰা তো তেনেকুৱা কেইটা কুৱেশ্যন আহিছে চোৱা যদি তোমাক মই ডিচিশ্যন মেকিঙো কওঁ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ন 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা কুৱেশ্যন আহিলে জেনেৰেলি 13টা কুৱেশ্যন নিদিয়ে জেনেৰেলি কি হয় 5টামান কুৱেশ্যন আহে কিন্তু এইবাৰ যিহেতু ইংলিছত কুৱেশ্যন কেইটা 12টাহে কুৱেশ্যন দিলে তাত থাকি গ'ল তাৰ পৰা ইয়াত বেছিকৈ দি দিলে এইটো হৈ গ'ল ষ্টেটমেণ্ট এণ্ড কনক্লুজন এইটো হয় ৰিজনিঙৰ টপিক হ'ব এইটো ভেন ডায়েগ্ৰাম এইটো ৰিজনিঙৰ টপিক এইটো কি হয় ব্লাড ৰিলেশ্যনশ্বিপ এইটো ৰিজনিঙৰ টপিক এইটো এনেকুৱা আহিছে কিউবৰ এইটো ৰিজনিং ধৰিব পাৰা এইটো তুমি ৰিজনিঙো হয় এইটো মেথছো ধৰিব পাৰা হ'ব পাৰ্চেণ্টেজো হয় এইটো ৰিজনিং হয় এইটো কি হয় চিৰিজ হয় আলফা নিউমেৰিক এইটো আছে এইটো এটা হয় কি চিৰিজ হয় অকল এলফাবেট চিৰিজ এইটো ৰিজনিং হয় এইটো বহুত ধুনীয়া এটা আহিছিলে এইটো মই নোৱাৰিলোঁ কৰিবলৈ কাৰণে বহুত এইটো চাবা তোমালোকে পিছতকৈ মই বুজাই দিছোঁ কেনেকৈ কৰিব লাগে এইটো বহুতে মানে মেক্সিমাম 99% মানুহে কৰিব পৰা নাই ইয়াৰ লজিকটো বহুত বেলেগ ধৰণৰ হা কোনটো এইটো মানে কি হয় নাম্বাৰ চিৰিজ হয় নাম্বাৰ চিৰিজ কি হয় প্লাছ মাইনাছ হয় নহ'লে ইনটু ডিভাইড হয় হ'ব মানে হয় বহুত বেছি ফাষ্ট বাঢ়ে ইনটু 1 ইনটু 2 ইনটু 3 ইনটু 4 এনেকৈ যায় নহ'লে প্লাছত গ'লে আৰু প্লাছত +10 +20 এনেকৈও যাব পাৰে তো এইটোতো বহুত লাহে লাহে বাঢ়িছে কিন্তু চোৱা এইফালে বাঢ়িছে আকৌ কমিছে আকৌ বাঢ়িছে তো ইয়াত তুমি প্লাছ কৰিছ মাইনাছ কৰিছ যিয়ে কৰিছ একো ইয়াত কাৰণ চোৱা নাম্বাৰ চিৰিজ মই তোমালোক অলৰেডি কৈছোঁ মই যিটো প্ৰিচ কৰোঁ মই যিটো কৰোঁ সেইটোৱে প্ৰিচ কৰোঁ হ'ব তো ময়ো এইবাৰ পেপাৰত গৈ পিনি প্ৰথম মই মেথছৰ কুৱেশ্যন গোটেইখিনি কৰিছোঁ কাৰণ মই যিহেতু মেথছ পঢ়াই থাকোঁতে চিৰিজৰ কুৱেশ্যন পাইছোঁ মই কৰিছোঁ ওলোৱা নাই তো মই এইটো এৰি দিছোঁ আকৌ পিছতকৈ আহি চাইছোঁহি লাষ্টত ইয়াত মই কমচে কম 10-15 মিনিট দিছোঁ লাষ্টত মানে লাষ্টৰ সময়ত মানে মই চাইছোঁ ওলাই যাওক বুলি কিন্তু নোলালে ইয়াত মই কৈছোঁ লজিকটো কি হয় ইয়াত এইটোৰ লগত একো কানেকশ্যনেই নাই কানেকশ্যন এইটো আছে চোৱা কানেকশ্যন হাঁহি দিওঁ তোমালোক ইনটোত কেইটা শব্দ আছে দুটা আছে লেটাৰ কেইটা আছে দুটা আছে তো এইটো 2 আহিলে ডিছ কেইটা আছে 4টা আছে সিকুৱেঞ্চত 8টা পাবা হোৱাটত 4টা পাবা নাম্বাৰত 6টা পাবা উডত 5টা পাবা লজিকেল 9টা পাবা কামত 4টা হ'ব নেক্সটত 4টা হ'ব তো আনচাৰ 4 তো কুৱেশ্যন বনাইছে APSC কি ক'বা তেনেকুৱা ধৰণৰ হয় কিন্তু এইটো হৈ যায় নোলালে কিন্তু মই এইটোও গম পাইছোঁ যে মই যদি পৰা নাই বাকীও মানুহে পৰা চান্সটো কমেই আছে বুজি পালা নহয় মানে এইটো ইয়াৰ লগত ৰিলেটেড নহয় ইয়াৰ পৰা বনাই দিছে একদম ভাবিব লাগিব বেলেগ ধৰণৰ এইটো এনেকুৱা ধৰণৰ হয় এইটো বহুত ক'বলৈ দিগদাৰ কি হয় মানে এতিয়া মেথছ আহি গ'ল আকৌ মাজতে মেথছ অলপ মেথছ ৰিজনিঙে দিব এইটো ষ্টেটমেণ্ট এণ্ড কনক্লুজন এইটো লজিকেল ৰিজনিঙৰ ভিতৰত পৰে ইয়াত এইটো চোৱা তোমালোকৰ এটা গ্ৰাফ দিছিলে হ'ব গ্ৰাফটো অকণমান চায়েন্সৰ টাইপ কুৱেশ্যন হয় তুমি চাৰ্কুলাৰ মোশ্যন অলপ জানিলে গম পাবা আৰু লাষ্টত এইটো আহিছিলে চেঞ্চাছৰ ওপৰত বেছ কৰি এইটো মই এটা হেৰিকৈ মাৰিছোঁ লজিকেলি ভাবি উঠি মাৰিছিলোঁ কাৰেক্ট হৈ গ'ল সেই হিচাপত মানে ইয়াতে ধৰা মই ক'লোঁ মেল পপুলেশ্যন কিমান আছে ফিমেল পপুলেশ্যন কিমান আছে আৰু মেলৰ ভিতৰত লিটাৰেট কিমান এইটো ইলিটাৰেট কিমান একৰ্ডিং টু দ্য চেঞ্চাছ তো মই ভাবিলোঁ যে মেলটো পপুলেশ্যন জেনেৰেলি বেছি থাকে হয় নহয় ইণ্ডিয়াত অসমতো একেই হ'ব সেই হিচাপত তো সেইটো কাৰণে এইটো বেছি থাকিব তো এইটোতো সমান আছিলে এইকেইটাত নহ'ব এইকেইটাৰ ভিতৰত থাকিব আৰু এতিয়াও ফিমেল লিটাৰেচিটো কম হয় ইলিটাৰেট বেছি থাকিব তো সেইটো কাৰণে এইটো আনচাৰটো হয় এইটো কিন্তু মই নাজানো চেঞ্চাছৰ মতে কি হয় মই জাষ্ট এনে গেছ কৰিহে কৰিলোঁ আৰু চব গেছ যে কাৰেক্ট হয় এইটো নহয় ন গেছটো সেনেকুৱাই বস্তু কাৰেক্ট হ'ব পাৰে আৰু এইটো লাষ্টত আহি গ'ল তোমালোকৰ কি ষ্টেটমেণ্ট এণ্ড কনক্লুজন তো মই পেপাৰখন দেখাই দিলোঁ তোমালোক কেনেকুৱা ধৰণৰ থাকে তুমি 2020 মানে আগৰ বছৰ আৰু তাৰ আগৰ বছৰ পেপাৰো একে ধৰণৰে আছে জাষ্ট পেটাৰ্ণটো অকণমান
ঠিক আছে তো মই ইয়াতে শেষ কৰিছোঁ কিন্তু ক্লাছটো ইয়াতে শেষ হোৱা নাই অকণমান আৰু তোমালোকে ৰৈ দিয়া গোপাল ছাৰ আহিব তেওঁ তোমালোকক অকণমান ৰিজনিঙৰ কথা কৈ দিব দেই ঠিক আছে থেংক ইউ